যে যাবৰ সময়ত কৃষ্ণ নামটো মুখত আহিবলৈ হ'লে আমি কি কৰিব লাগিব? ভগৱন্তক ভকতে বিচাৰিব নালাগে, আপুনি কৰ্মফল ভোগ কৰিবই লাগিব। ধৰ্মই কাক ৰাখিব? শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব। এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালত আছে সেয়া অসুৰ থকা পৰিয়াল। আনক দুখ কষ্ট দি সীমা ঠেলি নিজে সুখী হ'ব বিচাৰে, তাক ভগৱানে আয়ুস কাটি দিব। আপুনি সৰুতে যদি ল'ৰা ছোৱালীৰ মুখত বেয়া শব্দ বেয়া মাত এটা শিকাই দিলে, কৃষ্ণ দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে, নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। এতিয়া দ্বিতীয় স্কন্ধৰ কথাখিনি অত্যন্ত আগ্ৰহেৰ সৈতে যে শুনিবৰ কাৰণে আহ্বান জনাইছে। নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। ৰজা পৰীক্ষিতে ম্ৰিয়মান মানুহে এই পৃথিৱীত কি কৰিব লাগিব এই প্ৰশ্ন শুকদেৱক সুধিছিল। সোধাৰ কাৰণে তেওঁ সেই প্ৰশ্ন উত্তৰ দিবলৈ গৈ তেওঁ কৈছে যে তুমি দ্বিতীয় স্কন্ধৰ কথা মনোযোগেৰে শুনা। কৃষ্ণপদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুৰবাদ কৰি। গতিকে আমি যিকোনো কথা কোনোবাই প্ৰশ্ন কৰিলে উত্তৰটো ঘপহাই দিব নালাগে। সেই প্ৰশ্নকৰ্তাজনৰ মনৰ অনুকূল প্ৰশ্নৰ উত্তৰ যাতে আমি দি তেওঁৰ মনৰ সংশয় দূৰ কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰথমতে আমি ভগৱন্তক চিন্তা কৰি ল'ব লাগে। মনত ৰাখিব কথাটো। জানিলোঁ বুলিয়েই ঘপকৈ কথা ক'লে কেতিয়াবা হিতেই বিপৰীতো হৈ যাব পাৰে। গতিকে আমি ভগৱন্তক চিন্তা নকৰাকৈ আমি যিকোনো উত্তৰ দিব নালাগে। এইটো আমাৰ শুকদেৱে আমাক এই নিদৰ্শনটো দিছে। পৰীক্ষিতে প্ৰশ্ন কৰাৰ লগে লগে তেওঁ কি কৰিলে যে কৃষ্ণপদ পংকজক হৃদয়ত ধৰি, যে ভগৱন্তৰ চৰণ তেওঁ হৃদয় পদ্মত চিন্তা কৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুৰবাদ কৰি, তেওঁক সাধু বুলি প্ৰশংসা কৰি উত্তৰ দিছে। কাৰণ আমি কৰা প্ৰশ্নবিলাকৰ দ্বাৰা যদি আনৰ উপকাৰ হয় সেইজন মানে প্ৰশংসাৰ পাত্ৰ। গতিকে আমি সদায় আমি যিকোনো কথা কওঁতে সত্য, প্ৰিয়, হিত এই তিনিটা কথাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। সত্য কথা ক'বলৈ সদায় যত্ন কৰিব লাগিব, কওঁতে আনে শুনি ভাল পোৱাকৈ ক'ব লাগিব, আৰু কোৱা কথাটোৱে যাতে আনৰ উপকাৰ সাধন কৰে তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। সত্য, প্ৰিয়, হিত। গতিকে তেওঁক এই প্ৰশ্ন অৱতাৰণাৰ জৰিয়তে জগতৰ লোকৰ উপকাৰ হোৱাৰ কাৰণে তেওঁক কৈছে, ধন্য নৰপতি মতি উত্তম তোমাৰ, তুমি পৰম উত্তম লোক, তুমি ভাল চিন্তা কৰিছা। পুছিলাহা যিটো কথা সংসাৰতে সাৰ, তুমি যিটো প্ৰশ্ন কৰিছা সংসাৰত সাৰ প্ৰশ্ন কৰিছা। মুখ্যৰো সাধন ইটো জগতৰ হিত, মানে মানুহে এই প্ৰশ্নৰ উত্তৰ শুনিলে মুখ্যত্ব পাব আৰু জগতৰ উপকাৰ সাধন হ'ব। লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত, আৰু তুমি নিজেও মুক্তিৰ পথ মানে মুক্ত কৰিলা। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে। তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ুপাত। এই কথাটোত বিশেষ গুৰুত্ব দিব আপোনালোকে। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে। আজি আমাৰ সমাজত বহুত মানুহৰ প্ৰকৃত জ্ঞানৰ অভাৱ। নাহি জ্ঞান বুলি কৈছে, জ্ঞানৰ অভাৱ, জ্ঞান নাই। যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, অথচ জাতি ধৰ্ম তেওঁ আচৰণ কৰিছে। নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে, আৰু নিতে পঞ্চযজ্ঞ আচৰণ কৰিছে। এই কথাটো ইয়াত কিয় উল্লেখ কৰিলে? আমাৰ বেদৰ দুটা অভিমত আছে, মনত ৰাখিব দেই। ভগৱান একেজনেই, সৃষ্টিত সদায় দুটা, কিন্তু মনত ৰাখিব একেজন ভগৱন্তই দুটা বস্তু সৃষ্টি কৰিছে। আন্ধাৰ পোহৰ, দিন ৰাতি, সুখ দুখ, ধনী দুখীয়া, আনন্দ বিষাদ, ভক্তি মায়া, তপ্তু বতুম আদিৰ পৰা অন্তলৈকে দুটা বস্তু সৃষ্টি কৰি তাৰ ওপৰতে জীৱক লৈ আনন্দ কৰি আছে। মনত ৰাখিব দেই, জীৱক লৈ আনন্দ কৰি আছে, কিন্তু তাত দুটা বস্তু সৃষ্টি কৰিছে, এটা ভাল এটা বেয়া, এটা শুদ্ধ এটা অশুদ্ধ। গতিকে এতিয়া আমি ভাগৱত শুনি আমি সেইটো বাচিব লাগিব।
যে বেয়াটো এৰি ভালটো ল'ব লাগিব। ঠিক তেনেকৈ একে বেদে কহন্ত সগুণ নিৰ্গুণ, একেখন বেগতে সগুণৰ বিষয়ে কৈছে, নিৰ্গুণৰ বিষয়ে কৈছে। এতিয়া সগুণ নিৰ্গুণ, পবিত্ৰী নিবিতি, আগম নিগম, মানে সকাম নিষ্কাম, দুটা পথ দিছে দেই। আমি এতিয়া কোনটো ল'ব লাগিব? যিটো কথা নজনাৰ কাৰণে ব্যাসৰ দৰে বিদগ্ধ পণ্ডিত, যিজনক ভগৱানে বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিল, অথচ তেওঁ জীয়াই থাকোঁতে অশান্তিত ভুগিবলগীয়া হ'ল। মনত ৰাখিব কথাটো, যে ব্যাসৰ দৰে এজন বিদগ্ধ পণ্ডিত, যাক ভগৱানে বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ তিনি কালৰ কথা ক'ব পৰা যোগ্য ব্যক্তি কৰি পঠিয়াইছিলে, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা দক্ষতা সম্পন্ন এজন ব্যক্তি কৰি পঠাইছিলে, কিন্তু তেওঁ ভগৱন্তৰ প্ৰদত্ত প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে কি হ'ল, মানে জীৱন্ততে অসুস্থতাত ভোগ কৰিব লগা হ'ল। এতিয়া আপুনি মই বাচি যাব পাৰিম নেকি বাৰু? আপোনাৰ মোকো গাঁওখনৰ ভিতৰত এজন জনা মানুহ পঠিয়াইছে, এজন জ্ঞানী মানুহ কৰি পঠিয়াইছে, এজন বুদ্ধিমন্ত কৰি পঠিয়াইছে, এজন হয়তো বিদ্যাৱন্ত কৰি পঠিয়াইছে বা সম্পদশালী কৰি পঠিয়াইছে। তাৰ পৰা ভগৱন্তই কি বিচাৰিছে? যে তোমাৰ গাঁওখনৰ যাতে মই দিয়া প্ৰতিভাটোৰ দ্বাৰা গাঁওখনক যাতে তুমি শুদ্ধ পথে লৈ যাব পাৰা, উঠি অহা প্ৰজন্মক যাতে ভাল পথ দেখুৱাব পাৰা। আপুনি গাঁওখনৰ ভিতৰত জনা মানুহ হৈ আপোনাৰ ওচৰত কোনোবাই বুদ্ধি বিচাৰি গ'লে যদি আপুনি কেনেবাকৈ ভুল বুদ্ধি দিয়ে, কাৰোবাক যদি ভুল জ্ঞান দিয়ে, আপোনাৰ মোৰো অৱস্থা ব্যাসৰ দৰেই হৈ যাব। মনত ৰাখিব কথাটো। যে ভাগৱত শুনি আমি নিজক মানে বচাবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে, ক'ত ভুল হৈছে ক'ত শুদ্ধ হৈছে। গতিকে ব্যাসৰ দৰে বিদগ্ধ পণ্ডিত যেতিয়া তলমূৰ কৰি আছে, সেই বেলাত এতিয়া সি মিলিল নাৰদক পঠাই দিলে, যোৱা মোৰ ভকত বিপদত পৰিছে, আঙুলিয়াই দিয়া ক'ত ভুল হৈছে। নাৰদক দেখাৰ লগে লগে সজা আহা ঋষিবৰ আচমনি কোৱা উদ্দেশ্য কোৱা। নাৰদে ক'লে, মই উদ্দেশ্য কোৱাৰ আগতে তুমি কোৱা, তোমাক ভগৱানে বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ কৰি পঠিয়াইছিলে, তোমাৰ দৰে ইমান মানে এজন বেদজ্ঞ লোক হৈ ধ্যানত তুমি ভগৱানক সাক্ষাৎ কৰিব পৰা এজন ব্যক্তি হৈ তুমি কিয় মন মাৰি আছা, সেই বিষয়ে মোক আগতে কোৱা। তেতিয়া ব্যাসে ক'লে, দেৱৰ্ষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল, তুমি আঙুলিয়াই দিয়া। তেতিয়া নাৰদে আঙুলিয়াই দিছে, কি বুলি? নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। তুমি গোটেই জগতক বিপথে পৰিচালিত কৰিলা। কেনেকৈ? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি সদায় পশু বলি দিবৰ কাৰণে মানুহক শিক্ষা দি দিলা, ইয়াতকৈ আৰু বেয়া কাম নাই। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰো বচনে লোক নাখিল সমুলি। এই যুগত তুমি বিদগ্ধ পণ্ডিত কাৰণে তুমি কোৱা কথাটো সঁচা বুলি মানুহে মানি ল'লে, তুমি বেয়া কামো ভাল বুলি কৈ দিলা, মানুহে বিপথে গুচি গ'ল। আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বিভাগী ৰচনা কৰিলা সঁচা, পিছে বেদৰ তত্ত্বই বুজি নাপালা। বেদে কি কৈছিল? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছো দেই, সমস্ত ভূততে মই আছো সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ সবে বিৰম্বন। পৰশৰীৰত মোক বিদ্বেষ কৰে, যদি পূজে প্ৰভূত আৰু চিত্ত শান্ত নয়। প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহওঁ জানিবা নিশ্চয়। ভগৱানে নিজে কৈছে, কাৰোবাক হিংসা কৰি আপুনি নিজে সুখী হ'ব বিচাৰিলে আপোনাৰ ওচৰত ভগৱন্ত কেতিয়াও সন্তুষ্ট নহয়। গতিকে মাকে ক'লে, তেতিয়াহ'লে তোমাক যদি কোনোবাই তেনেধৰণে কৰে, তোমাক কেনেকৈ পুজিব লাগিব? অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰিহৰি, তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। এইবিলাক ভাৱ এৰি ভক্তি ভাৱত আমি ঈশ্বৰক পুজিব লাগিব। আজিৰ দৰে দেই, মনত ৰাখিব, আজিৰ দৰে ঈশ্বৰত ভক্তি কৰিব লাগিব, ঈশ্বৰৰ কথা শুনিব লাগিব, ক'ব লাগিব, গাব লাগিব। বোলে যদি কোনোবাই অন্যথা পুজে, অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কহিয়া মই কহিলো হুৱাই।
গতিকে ভাগৱতৰ মত এৰি কোনোবাই অন্য মতে কৰিব পাৰিব, কিন্তু ভগৱন্ত সন্তুষ্ট নহয়। গতিকে এই তথ্য আমি ইয়াৰ পৰা বুটলি ল'ব লাগিব, তেতিয়াহে আমাৰ জন্ম ধৰাৰ সাৰ্থকতাটো হ'ব। গতিকে উপায় সিজিল তোমাৰো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। মানুহবিলাকৰ স্বভাৱ কি? স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে সংসচাক। মানুহবিলাক স্বাভাৱিকতে লম্পট, ভোগবাদী, বস্তুবাদী, হয় নাই? গতিকে তুমি সেই ভোগবাদী বস্তুবাদী মানুহবিলাকক মানে প্ৰাণী বলি দি ঈশ্বৰক পূজা কৰিলে স্বৰ্গ সুখ পায় বুলি কয়, চব জপিয়াই পৰিল। আজি যদি আপোনালোকে চিঠিখনৰ তলতে যদি বিশেষ দ্ৰষ্টব্যত লিখিলেহেঁতেন যে আজি আমাৰ দেওবিল বামটৌ গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা দিনজোৰা কাৰ্যসূচী ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানত অংশগ্ৰহণ কৰা অঞ্চলৰ সকলো যুৱক যুৱতী বাপ আইসকলক স্থানীয় MLA পুঁজিৰ পৰা দিয়া 50 লাখ টকা সাহায্য হিচাপে সমবিতৰণ কৰা হ'ব। লগতে ডেকা গাভৰুবিলাকক একোটাকৈ স্ক্ৰীন টাচ মোবাইল ফোনো উপহাৰ দিয়া হ'ব। এইবুলি যদি কেনেবাকৈ ইয়াৰ তলত বিশেষ দ্ৰষ্টব্য লিখিলেহেঁতেন আজি ইয়াত আপোনালোকে ডেকা গাভৰু বহুৱাব নোৱাৰিলেহেঁতেন, হয় নাই? নোৱাৰিলেহেঁতেন। এয়া হৈছে আমাৰ মানুহৰ স্বাভাৱিক স্বভাৱ বুলি কৈছে। স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে সংসচাক। হাঁহ পাৰ ছাগলী বলি দিলে স্বৰ্গ সুখ পাই বুলি তুমি কৈ দিলা, চব জপিয়াই পৰিল। সিজিল তোমাৰো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। এই যে তুমি জ্ঞানী মানুহ হৈ মানুহক ভুল পথ দিলা, সেইকাৰণে তোমাৰ পাপ সিজিল, আৰু সেইকাৰণে তুমি এনেকৈ জীৱন নিৰ্বাহ কৰিব লগা আছে। যদি ব্যাসে ভুল পথ দিয়াৰ কাৰণে যদি তেওঁৰ পাপ হয়, আপুনি মই বাচি যাব পাৰিম নেকি? আপুনি বামটৌ মানে দেওবিলৰ এগৰাকী জনা মানুহ হৈ যাতে সমাজক কেতিয়াও ভুল পথে পৰিচালিত কৰিব নোৱাৰিব। পাৰিব, কিন্তু আপোনাৰ পাপ হ'ব, আৰু পাপ হ'লে আপোনাৰ জীৱন বিপথে গুচি যাব। গতিকে সেইকাৰণে ভাগৱতৰ পৰা আমি তথ্যটো ল'ব লাগিব। তেতিয়া বোলে উপায় এটা আছে। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰকো গোবিন্দৰ গুণনাম মাত্ৰ। এতিয়া তুমি মাত্ৰ ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি ভগৱন্তৰ গুণ নাম থকা এখন শাস্ত্ৰ প্ৰণয়ন কৰি জগতক বিলাই দিয়া। এই পৰামৰ্শ দিয়া হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। লগে লগে ধ্যানত বহিলে আৰু কৃষ্ণক দেখা পালে হৃদয়তে। কেনেকৈ দেখা পালে? বাম পাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ ভৈল গাও। মায়ে বান্ধন্ত ভক্তি মাও মেলা অন্ত, দুহান্ত মধ্যত আছা ভগৱন্ত। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে। পথ দুটা দিছে, এটা বাওঁ পথ, এটা সোঁ পথ, এটা প্ৰবৃত্তি, এটা নিবৃত্তি, এটা আগম, এটা নিগম, এটা সকাম, এটা নিষ্কাম। গতিকে আমাক দুটা পথ দিছে, আমি কোনটো পথ বাছি ল'ব লাগিব? এতিয়া এই বেদৰ আগম পথে কৈছে কি বুলি? হেৰা জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে মানুহ নামৰ উপাধিটো লৈ পৃথিৱীলৈ অহাৰ লগে লগে তোমালোকৰ 5টা ধাৰ লাগি আহিছে। এয়া বেদৰ আগম মত দেই, মনত ৰাখিব। বেদৰ আগম মতে কৈছে যে আমি মানুহ নামৰ উপাধি লৈ পৃথিৱীলৈ অহাৰ লগে লগে আমি 5টা ধাৰত ধৰুৱা হৈ আহিছোঁ, আৰু এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে 5টা যজ্ঞ কৰিব লাগিব বুলি বেদৰ আগম মতে কৈছে। কি কি যজ্ঞ কৰিব লাগিব? ঋষি যজ্ঞং, দেৱ যজ্ঞং, ভূত যজ্ঞং চ সৰ্বদা, নিঃ যজ্ঞ পিতৃযজ্ঞস্য যথা শক্তি ন হাফহিত। বেদৰ আগম মতে কৈছে আমি 5টা ধাৰৰ পৰা নিজক মুক্ত কৰিবলৈ হ'লে ঋষি যজ্ঞ কৰিব লাগিব, বেদাদি পাঠ, দেৱ যজ্ঞ হোম দিব লাগিব, পিতৃযজ্ঞ শ্ৰাদ্ধ দিব লাগিব, আৰু ভূত যজ্ঞ বলি দিব লাগিব, নিঃ যজ্ঞ অতিথি সেৱা কৰিব লাগিব। এই 5টা যজ্ঞ কৰিলেহে 5টা ঋণৰ পৰা আমি মুক্তি পাব পাৰোঁ। সেই কথাটোকে ইয়াত কৈছে, নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে। আজি আমাৰ সমাজত যজ্ঞ কৰি থকা মানুহৰ সংখ্যা বেছি হৈ আছে। মনত ৰাখিব কথাটো, তেওঁলোকে বুজি পোৱা নাই বেদৰ যিটো ৰহস্য। বেদৰ আগম মতটো লৈ পেলাই 5টা ধাৰ পৰিশোধৰ কাৰণে 5টা যজ্ঞ নিতে কৰি আছে। কিন্তু গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱে আমাৰ মাজলৈ আহি কি বুলি ক'লে? হেৰা জীৱশ্ৰেষ্ঠ মানুহ, বেদৰ আগম বাদে কোৱা 5টা ধাৰ লাগি অহাটো সঁচা।
মানুহ নামৰ উপাধিটো লৈ পৃথিৱীলৈ অহাৰ লগে লগে আমাৰ 5টা ধাৰ লাগি অহাটো সঁচা। পিছে 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে 5টা যজ্ঞ নকৰাকৈ আমি মুক্ত হ'ব পাৰোঁ। সহজ উপায় দি দিলে, সাৰ্বজনীন সনাতন উপায় দি দিলে। আমি মাত্ৰ সেইটো বিচাৰ কৰি ল'ব লাগিব। সেইটোৱে আমাৰ কৰ্তব্য, সেইটো আমাৰ দায়িত্ব। তেওঁ কি বুলি ক'লে? অপিতৃভূত পতিদেৱ ঋষি সুহৃদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ। হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। সমভাৱে সুহৃদ খবৰ খোজে ঋণ এহিমতে ঋণী সদা ভকতি বিহীন। হয় হয়, আজিৰ দৰে যদি আমি নামঘৰত ঈশ্বৰৰ কথা শুনা নাই, গোৱা নাই, কোৱা নাই, তেতিয়াহ'লে 5টা যজ্ঞ কৰিব লাগিব। 5টা যজ্ঞ কৰিব লাগিব। যদি আপুনি ঈশ্বৰৰ নাম, ঈশ্বৰৰ ভক্তি কৰা নাই, 5টা যজ্ঞ কৰিব লাগিব। যদি কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ। তাৰ খবৰ ঋণ খোজা গৈল সমস্তৰে নকৰি ঋণী আৰু নুহি সিটো নৰে। আমি কায় বাক্য মন একনিষ্ঠ কৰি মুক্তিদাতা, মুকুন্দ মানে মুক্তিদাতা, ভগৱন্তৰ 1000টা নামৰ অন্যতম নাম হৈছে মুকুন্দ। তেওঁ মুক্তি দিব পাৰে জীৱক। সেই মুক্তিদাতা ভগৱন্তৰ যদি আমি আশ্ৰয় ল'ব পাৰোঁ, তেতিয়াহ'লে এই 5টা ঋণে আমাৰ কোনো প্ৰভাৱ পেলাব নোৱাৰে। সেই একেধৰণে অৰ্জুনক যেতিয়া কৈছিল যে অৰ্জুন, নামতেই তুমি আশ্ৰয় লোৱা, নামে তোমাক সকলো ফালৰ পৰা মুক্ত কৰিব, তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছিলে, তুমি অকল নামৰ কথাই কৈছা, তপ জপ যাগ যজ্ঞ হোম ব্ৰত এইবোৰ মিছা নেকি? নাই নাই সখী, তাৰ সত্যতা আছে। তাৰ সত্যতা ক'ত থাকিব? য'ত সূৰ্যৰ পোহৰ নাথাকে তাতহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ঠিক তেনেকৈ মোৰ সূৰ্যস্বৰূপ নাম যিখন ঘৰত, যিখন পৰিয়ালত, যিখন সমাজত, যিটো নামঘৰত মোৰ নাম লোৱা নাই ভকতে, তাত তপ জপ যজ্ঞ হোম ব্ৰত কৰিব লাগিব। দৈত্য নাই মূৰ নাম সূৰ্যৰ উদয়, দৈত্যেশে প্ৰকাশে তপ জপ যজ্ঞ ছয়। সূৰ্যস্বৰূপ মোৰ নাম য'ত নাই তাত তপ জপ যজ্ঞ কৰিব লাগিব। আৰু মোৰ যদি নাম লৈছে তেতিয়াহ'লে তপ জপ যাগ যজ্ঞৰ প্ৰয়োজন নাই। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ। তুমি মোৰ সখী কাৰণে, তুমি মোৰ অংশ জীৱৰ কাৰণে মই তোমাক সঁচা কথাটো ক'লোঁ। তথাপিও যদি তুমি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী। কৌটি কৌটি পাপৰ নামে সেই সংঘাৰক, নাম বিনে নাহি সখী সংসাৰৰ তাৰক। দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক, নাসজাইবা যদি সখী নকৰা সঞ্জাত। গতিকে মই তুমি সখী কাৰণে 10 বাৰ শপত খাই সঁচা কথা ক'লোঁ, মানিলে তৰিবা, নামানিলে মৰিবা। তাৰ দুখে মোক স্পৰ্শ কৰিব নোৱাৰে। আৰু শংকৰদেৱে এতিয়া আমাক কৈছে, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰো নচিত, শৈৱশান্ত চিত্ত সৰ্বধৰ্মত বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। আজি আপোনালোকৰ গাঁৱৰ ৰাইজৰ লগত মোৰ তেজৰ সম্পৰ্ক নাই, আপোনালোক মোৰ ককা দেউতা আইতা বা খুৰা মানে দদাই বা বৰদেউতা নহয়, দেহৰ সম্বন্ধ নাই, কিন্তু আত্মাৰ সম্বন্ধ আপোনাৰ মোৰ আছে। আমি সকলো এক ঈশ্বৰৰ অংশ জীৱ। সেইফালৰ পৰা মোৰ চকুত ভুল দেখিলে মই আঙুলিয়াই থৈ যোৱাটো মোৰ দায়িত্ব। আপুনি মানিলে তৰিব, নামানিলে মৰিব। মই কিন্তু ঈশ্বৰৰ ওচৰত প্ৰিয় হৈ থাকিম। ঈশ্বৰে কাক ভাল পায়? যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। কুকুৰ চিগাৰ্ল গদৰ্ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। মানে দেহটোহে কুকুৰ মেকুৰী ছাগলী গাহৰি, আত্মাৰ নাই, আত্মা চব একেই। কৰ্ম দুখত কুকুৰ মেকুৰী হৈ আছে। আমিও কৰ্ম দুখত যদি কাজিয়া কৰি থাকোঁ জীৱন্ত অৱস্থাত, পৰিয়ালৰ মাজত, ওচৰ চুবুৰীয়াৰ মাজত, শাহু বোৱাৰীৰ মাজত, এতিয়া আমাৰ কাজিয়া কৰি থকা জীৱ ক'লৈ যাব লাগিব? কুকুৰৰ জন্ম ল'ব লাগিব। তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিৰে থাকিবৰ কাৰণে, কুকুৰৰ দৰে কাজিয়া কৰিছে। এইবাৰ একেবাৰে জেগাত দি দিছোঁ, যিমান কৰা কৰি থাকিবা। গতিকে কাজিয়া কৰা স্বভাৱ আছে যদি এৰিব দেই।
শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। ককাই ভাইয়ে কাজিয়া কৰিব পাৰিব, তেওঁলোকে গৈ কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষিয়তে কৰ্ম কল্প কৌটি স্বৰ্তে অপি অৱশ্যমেব ভুক্তৈবম কৃত কৰ্ম শুভাশুভম। আপুনি কৰ্মফল ভোগ কৰিবই লাগিব। এইটো আপুনি মই দূৰৰ কথা। ধৃতৰাষ্ট্ৰই প্ৰশ্ন কৰিছিলে ভগৱন্তক, বোপা কৃষ্ণ, মই 100 জন্মত কোনো পাপ কাম কৰা মনত নাই, তৎসত্ত্বেও মই এই জন্মত অন্ধ হৈ জন্ম ল'ব লগা হ'ল আৰু মোৰ জীৱনটোতে 100টা পুত্ৰৰ মৃত্যুৰ যন্ত্ৰণা শুনিব লগা হ'ল। ইয়াৰ কাৰণ কি? তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, পেহাদেউ তুমি 100 জন্মলৈকে ক'ব পাৰা? বোলে হয়। আদ্যৱধি আগৰ জন্মটো বোলে সেইটো ক'ব নোৱাৰোঁ। অৰ্থাৎ ধৃতৰাষ্ট্ৰই জাতিস্মৰ শক্তি বলত 100 জন্মলৈকে ক'ব পাৰে, তাৰ ওপৰতো ক'ব নোৱাৰে। তেতিয়া ক'লে, তুমি 100 জন্মৰ পূৰ্বতো ৰজাই আছিলা। এদিন মৃগয়া কৰিবৰ কাৰণে লগত সৈন্য সামন্ত লৈ এখন অৰণ্যত প্ৰৱেশ কৰিলা। অৰণ্যত প্ৰৱেশ কৰাৰ লগে লগে তোমাৰ চকুৰ আগত এটা নুদুকা পহু দেখা পালা। পহুটো দেখা পোৱাৰ লগে লগে তোমাৰ লোলুপ দৃষ্টি ইমান বাঢ়ি গ'ল যে তুমি সৈন্য সামন্তলৈ অপেক্ষা নকৰি নিজেই ধনুত গুণ দি তোনৰ পৰা শৰ উলিয়াই লৈ পহুটো শৰবিদ্ধ কৰিবৰ কাৰণে খেদি গ'লা। পহুটোৱে উমান পাই নিজৰ জীৱন বচাবৰ কাৰণে বিদ্যুৎ বেগেৰে অৰণ্যৰ মাজলৈ দৌৰ মাৰিলে আৰু তুমি পিছে পিছে খেদি নিলা। খেদি খেদি নি অটব্য অৰণ্যৰ মাজমজিয়াত প্ৰৱেশ কৰিলা। শীতকাল আছিল, বেলি ডুবিল, আন্ধাৰ হ'ল, পহু মাৰিব নোৱাৰিলা, বাট পথো হেৰুৱালা, লগৰ লগৰীয়াবিলাককো বহুত দূৰতে এৰি থৈ আহিলা। অৱশেষত উপায়ন্তৰ হৈ ওচৰতে এজোপা বৰগছ দেখা পাই তাৰ তলতে গৈ কপি কপি বহিলা। তুমি যিজোপা বৰগছৰ তলত কপি কপি বহিলা তাত এহাল কপৌচৰে পোৱালিসহ বাস কৰিছিল। তোমাৰ কপি থকা অৱস্থাটো দেখি কপৌজনীয়ে কপৌটোক ক'লে, হেৰা স্বামী, আমাৰ গৃহত যিজন অতিথি আহি কপি কপি বহি আছে তেওঁ আমাৰ দেশৰ ৰজা আৰু আমি তেওঁৰেই প্ৰজা। দৈবাত তেওঁ আহি আজি আমাৰ গৃহত অতিথি ৰূপে দেখা দিছে আৰু বৰ্তমান তেওঁ জাৰত কম্পমান হৈ আছে। তুমি অনতি পলমে তেওঁক জুইৰ অকণমান ব্যৱস্থা দিয়া। ভাৰ্যাৰ আহ্বান শুনি কপৌটো উৰা মাৰি গৈ পাহাৰৰ দাঁতিত গছে গছে ঘঁহনি খাই জুই লগা অৰ্ধদগ্ধ অগ্নিৰ টুকুৰা এটা আনি তোমাৰ মুখৰ আগত পেলাই দিলে। তুমি জুইকণ পোৱাৰ লগে লগে আনন্দ মনেৰে শুকান জাবৰ জোঁথৰ গোটাই দপ দপকৈ জুই ফুৱালা। যাৰ নিবাৰণ হ'ল, কিন্তু দিনটো পহুৰ পিছত যে দৌৰি ফুৰিছিলা তোমাৰ ভোক অনুভৱ হ'ল। তোমাৰ ভোক অনুভৱ হোৱা দেখি কপৌজনীয়ে কপৌটোক পুনৰ আহ্বান জনালে, হেৰা স্বামী, তুমি অতিথিৰ এটা সৎকাৰ কৰিলা, কিন্তু বৰ্তমান তেওঁ ভোকত আতুৰ হৈ আছে। অনতি পলমে তেওঁক এটা ফল মূলৰ যোগান ধৰা। স্বামীৰ ভাৰ্যাৰ আহ্বান শুনি স্বামীয়ে ক'লে, হেৰা ভাৰ্যা, ইমান অন্ধকাৰ ৰাতি মই কোনোপধ্যে তেওঁক ফল মূলৰ যোগান ধৰিব নোৱাৰোঁ। তেতিয়া ভাৰ্যাই ক'লে, তেনেহ'লে স্বামী, তুমি এই পোৱালিকেইটাৰ তত্বাৱধান ল'বা, মই নিজৰ জীৱন বিসৰ্জন দি হ'লেও অতিথিৰ সৎকাৰ কৰোঁ। এই বুলি তেওঁ মৃত্যুৰ ফালে আগবাঢ়ি যাওঁতে কপৌটোৱে বাধা দি ক'লে, ৰ'বা ৰ'বা ভাৰ্যা, পৃথিৱীত যদি আটাইতকৈ ডাঙৰ বস্তু আছে পুত্ৰৰ প্ৰতি মাতৃৰ স্নেহ। তুমি পুত্ৰৰ স্নেহত আপ্লুত হৈ যেনেকৈ পোৱালিকেইটা তত্বাৱধান ল'বা, মই পিতৃ হিচাপে তত্বাৱধানৰ অভাৱত যদি কোনো পুত্ৰ মৃত্যুমুখত পৰিব লাগে তাৰ পাপৰ ভাগী মই হ'ম। গতিকে মই পুনৰ ল'ৰা ছোৱালীকেইটা প্ৰতিপালৰ দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু ময়েই নিজৰ জীৱন বিসৰ্জন দি অতিথি সৎকাৰ কৰোঁ। এই বুলি পেহাদেউ তুমি ফুৱাই থকা জুইকুৰাত মধ্যম ৰাতি কপৌটো জাপ মাৰি পৰি দিলে। লগে লগে তুমি থাপ মাৰি দৌকাত ধৰি উঠাই আনি মনতে ভাবিলা, ইমান মধ্যম ৰাতি যেতিয়া এটা কপৌ চৰাই পৰিছে, ইয়াত নিশ্চয় আৰু বহুত কপৌ চৰাই আছে। তোমাৰ বিয়াত সুলভ মনোভাৱটো পুনৰ জাগ্ৰত হৈ গ'ল আৰু মনতে ভাবিলা, ইয়াক যদি এৰি দিয়া যায় ই পলাব। তোনৰ পৰা এডাল শৰ উলিয়াই লৈ তুমি জুইকুৰা কাষতে দুইটা চকু খালি মাটিত সি থলা আৰু গছত আৰোহণ কৰিলা। তোমাৰ আৰোহণ কৰা দেখি কপৌজনী উৰা মাৰি পলাল আৰু তুমি গৈ দেখিলা তাত 100টা পোৱালি আছে। নমাই লৈ আহিলা, আনি পিতৃৰ জীৱন্ত অৱস্থাত সেই কুৰা জুইতে এটা এটাকৈ পুৰি উদৰস্ত কৰিলা আৰু অৱশেষত সেই পিতৃকো সেই কুৰা জুইতে পুৰি উদৰস্ত কৰিলা। পেহাদেউ তুমি 100 জন্মৰ পূৰ্বতে যি কৃতঘ্ন কৰ্ম কৰিলা, অৰ্থাৎ উপকাৰী যি অপকাৰ সাধন কৰিলা,
বিগত 100 জন্মত তুমি ধুই নিকা কৰিব নোৱাৰিলা, যাৰ কাৰণে তুমি এই জন্মত অন্ধ হৈ জন্ম ল'ব লগা হ'ল আৰু তুমিও জীৱন্ততে 100টা পুত্ৰৰ মৃত্যুৰ যন্ত্ৰণা শুনিব লগা হ'ল। না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি সতৈ অপি অবৈশ্ৰম এব ভুক্তৈবম কীট কৰ্ম শুভা শুভম। গতিকে কৰ্মৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। ভাল কৰিলে ভাল ফল, বেয়া কৰিলে বেয়া ফল। ধৃতৰাষ্ট্ৰই যদি 100 জন্মত কৰা ভুল কামৰ কাৰণে 100 জন্মৰ পিছত ভুগিব লগা হৈছে, আপুনি মই যদি এই জন্মত তেনেকুৱা হিংসা ধৰ্ম কৰোঁ, আমি জানো বাচি যাব পাৰিম? নোৱাৰোঁ। এই কথা উপলব্ধি কৰিব লাগিব দেই। উপলব্ধিয়ে সংস্কাৰ আনে। আপোনালোকক প্ৰত্যেককে প্ৰভু ভগৱন্তই জ্ঞান এটা দিছে, কিন্তু ভগৱানে কৈছে তুমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা মই দিয়া জ্ঞানটোক বিজ্ঞানলৈ উত্তৰণ কৰিবা আৰু উপলব্ধিৰ দ্বাৰা তাক দৰ্শনলৈ উত্তৰণ কৰিবা আৰু দৰ্শনটোক উপলব্ধি কৰি তুমি ধৰ্মত প্ৰতিষ্ঠা কৰিলেই ধৰ্মই তোমাক ৰাখিব। ধৰ্ম ৰক্ষতি ৰক্ষিত। ধৰ্মই কাক ৰাখিব? ধৰ্মক যি ৰাখিব। গতিকে আমাৰ সেই দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটো যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে, কি বুলি? যতেক দেখা খোজ সমুদায়, হস্তিৰ খোজত সবে লুকাই, এহিমতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অস্ত। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে, সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ কোনো জন্তুৰ নাই। তেনেকৈ এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন যাব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব, এই দেওবিল বান্তো গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন। কৃষ্ণৰ ব্যতিৰেকে আৰু নাই। সেইকাৰণে মহাপুৰুষে কৈছে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয়। বয় আমি মাত্ৰ কৃষ্ণক পূজা কৰা, কৃষ্ণক ঘৰত ৰাখক। কৃষ্ণ কাৰ ঘৰত থাকিব? যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্যবৰে। আজি আপোনালোকে ভাগৱত শুনি এনেকুৱা এটা পৰিয়ালত বাস কৰিব লাগিব, এনেকুৱা এখন ঘৰত জীৱন নিৰ্বাহ কৰিব লাগিব, যিখন ঘৰলৈ কৃষ্ণ নমতাকে আহে। আমাৰ ভাগৱতত কৈছে ভগৱানে মোক মাতিব নালাগে, মই ভকতৰ ঘৰ বিচাৰি ফুৰোঁ। ভগৱন্তই ভকতৰ ঘৰ বিচাৰি ফুৰে। ভগৱন্তক ভকতে বিচাৰিব নালাগে, ভগৱন্ত ভকতৰ ঘৰলৈ আহে। কোনখন ঘৰলৈ আহিব? যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰৰ উপাসনা কৰিব। গতিকে সংঘ অনাসংঘ, বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই। জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ প্ৰত্যেকখন ঘৰতে আমাৰ গুৰু গৃহ থাকিব লাগে। ঈশ্বৰক উপাসনা কৰাৰ পদ্ধতিটো থাকিব লাগে। হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমাৰ ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত মানুহ নামৰ শ্ৰেষ্ঠ জীৱটো যে আমি পালোঁ, গতিকে আমি সদায় পৰিয়ালবৰ্গই পুৱা গধূলি ঈশ্বৰৰ উপাসনা কৰিব লাগিব। যিখন ঘৰত ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰত কৃষ্ণ থাকিব। যেই নাম সেই হৰি জানা নিষ্ট কৰি, নামৰ সংগ নচাৰন্ত হৰি। আপোনাৰ কৃষ্ণ থকা ঘৰখনৰ পৰিয়ালৰ মানুহবোৰ মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব, আনন্দত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু যিখন ঘৰত আজি তাৰিখলৈকে গুৰুগৃহ নাই, যিখন ঘৰত ধূপ ধূনা নজ্বলে, সেইখন ঘৰ বিচাৰি কোন আহে? ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, যিখন ঘৰত ঈশ্বৰৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যমাসুৰ, ধেনুকাসুৰ চব অসুৰ আহি সেইখন ঘৰত বাস কৰি থাকিব। কায়িকভাৱে নহয় দেই, স্বভাৱগতভাৱে, স্বভাৱগতভাৱে, গুণগতভাৱে। আমাৰ সমাজত কিছুমান পৰিয়াল আছে কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই।
কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেহ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিনমানলৈ ভাত পানী নাখায়। এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালত আছে সেয়া অসুৰ থকা পৰিয়াল। মনত ৰাখিব, আপোনালোকৰ ঘৰত যদি এজন আসুৰিক স্বভাৱৰ মানুহ থাকে সি নিজেও নষ্ট হ'ব, পৰিয়ালকো নষ্ট কৰিব। আপোনালোকৰ গাঁৱত যদি এজন বেয়া মানুহ থাকে তেওঁ নিজেও নষ্ট হ'ব, গাঁওখনকো নষ্ট কৰিব। সেইকাৰণে ভাগৱত শুনি কাৰ কাৰণে আমাৰ পৰিয়ালত কাজিয়া লাগে, কাৰ কাৰণে আমাৰ সমাজখন বেয়া হৈ গৈছে, সেই জীৱকেইটাক বাছি উলিয়াই আজিৰ দৰে পৰিৱেশ দিব লাগিব দেই। দৈৱবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয়। আপুনি আজিৰ দৰে পৰিৱেশ দি পেলাই ঈশ্বৰৰ কথা শুনাব নোৱাৰিলে আপোনালোকে সেই অশান্তিৰ পৰা কোনো মুক্ত হ'ব নোৱাৰিব। সেইকাৰণে নাৰায়ণ ঠাকুৰ দাদাই উপায় এটা দিছে, কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুক গৈলে ঘৰ বাৰী এৰি। কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰিব পাৰে সেইখন ঘৰত ভালুকৰ পৰিয়াল নাথাকে। তাৰমানে কুকুৰ মানে জীৱ, ল'ৰা হওক ছোৱালী হওক, ডেকা হওক বুঢ়া হওক, বোৱাৰী হওক জীয়াৰী হওক, শহুৰ হওক শাহুৰ হওক, পিতৃ হওক মাতৃ হওক, যিটো জীৱই বাঘৰ জীয়াৰী মানে নাম, বিয়া মানে সম্পৰ্ক, নামৰ লগত যিটো জীৱই সম্পৰ্ক কৰিব সেইখন ঘৰত নাম সোমোৱাৰ লগে লগে, ঈশ্বৰৰ নাম সোমোৱাৰ লগে লগে আপোনাৰ ভালুকৰ পৰিয়াল কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৰচোট কপট ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদ ভাৱ, এই বেয়া ভাৱবিলাক ওলাই গুচি যাব, আমাৰ স্বভাৱটো সৎ হৈ যাব। মনত ৰাখিব কথাটো, ভাগৱতৰ এই নিৰ্দেশনা আমাক দিছে। সেইকাৰণে কৈছে যে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে। আজি আমাৰ সমাজত এই যজ্ঞ আচৰণ, তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থ আয়ুপাত। ঈশ্বৰৰ কথা নুশুনা মানুহৰ আয়ুসবিলাক এনেই নষ্ট হ'ব দেই, মনত ৰাখিব। দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰৈ, নিদ্ৰা স্ত্ৰী আলাপনে ৰাতি আয়ু হৰৈ। আমাৰ ৰাতিপুৱা হোৱাৰ লগে লগে আমাৰ মানুহে ধন টকা পইচা পকা ঘৰ দুৱাৰ গাড়ী মটৰ ইন্দ্ৰিয় সুখ ভোগৰ কথাকে আমি ভাবি থাকোঁ, আৰু ৰাতি হোৱাৰ লগে লগে স্ত্ৰী আলাপনত আমাৰ আয়ুসবিলাক গৈ থাকে। মিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ, সিহেতু নেদেখৈ নৰে আপোন বিনাশ। গতিকে আমাৰ মানুহবিলাকে বিষয় চিন্তা কৰোঁতে আমি যে দিনে দিনে মৃত্যুৰ মুখলৈ গৈ আছোঁ এই কথাটো বহুতে নাভাবে। আমাৰ সমাজত বহু মানুহে সদায় জীয়াই থাকিম বুলি ভাবে, সদায় জীয়াই থাকিম বুলি ভবা মানুহে আনক দুখ দিবলৈ আঘাত দিবলৈ অন্যায় কৰিবলৈ ঠগিবলৈ সীমা ঠেলিবলৈ ভয় নকৰে। আমাৰ কোনবিলাক মানুহে এইবিলাক কাম কৰে, যিবিলাকে সদায় জীয়াই থাকিম বুলি ভাবে, আৰু যিবিলাকে আনক দুখ কষ্ট দি সীমা ঠেলি নিজে সুখী হ'ব বিচাৰে তাক ভগৱানে আয়ুস কাটি দিব, তাৰ আয়ুস কমি যাব আৰু তাৰ পাপ হ'ব, সি জীৱনত দুখ কষ্ট ভুগিব লাগিব। ভগৱন্তই কৈছে তই কাক দুখ দিছ, কাক আঘাত দিছ, কাক অন্যায় কৰিছ, কাক ঠগিছ, কাৰ সীমা ঠেলিছ, চবতে মই আছোঁ, চবতে মই আছোঁ। মোকেই দুখ দিবি, মোকেই আঘাত দিবি, মোৰেই সীমা ঠেলিবি, আকৌ মই তোক ভালত ৰাখিব লাগে, এইটো কেতিয়াও মোৰ পৰা সম্ভৱ নহয়। ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিবা, তেতিয়াহে তুমি মোৰ প্ৰিয় হ'ব পাৰিবা। বেয়া কাম কৰাজন মোৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰে। পৰীক্ষিত তেবে শুনি উক কৃষ্ণ কথা, দিবে চিতে কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণৰে সেই পাদ পদ্ম স্মৰিবে মনত। সদায় ঈশ্বৰৰ কথা চিন্তা কৰি থাকিবা আৰু সদায় ঈশ্বৰ কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিবা। নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সামফল। ভগৱন্তৰ নাম ল'লেহে সম্ফল হ'ব জীৱন। মানুহৰ জন্ম লৈ যদি ঈশ্বৰৰ নাম নলওঁ, মনুষ্যৰ জন্ম হুইয়া হৰি নভজিলা, অৱশ্যে হুইবা ভাই তৃণ তৰুশিলা। আমাৰ জীৱটো গৈ তৰু তৃণ শিলালৈ অৱনমিত হ'ব লাগিব। আমি প্ৰথম মানুহৰ জন্ম পাবলৈ তৰু তৃণ শিলাৰ পৰাই আমাৰ আৰম্ভ হৈছে বুলি, আমাৰ যাত্ৰা আৰম্ভ হৈছে বুলি বেদে সিদ্ধান্ত দিছে। বিংশতি লক্ষণম স্থাৱৰম, আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম উভচৰ প্ৰাণী হৈ আহিছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষবাৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ।
চতুৰ্লক্ষছ বানৰা 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ 2 লক্ষৰ্ধমানবা হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য তৎকৰ্মাণি সাধয়েৎ তাৰপিছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ গতিকে মানুহ নামৰ উপাধিটো প্ৰমোচন পালেই আজিৰ দৰে ঈশ্বৰৰ ভক্তি কৰি জীৱই 7টা ষ্টেপ পাৰ হৈ ভগৱন্তৰ স্থান পাব কেনেকৈ প্ৰথমে দহিব পাতেক 6 ভাগৱত শুনাৰ লগে লগে পাপবিলাক নাইকিয়া হ'ব প্ৰথমে দহিব পাতেক 6 কৰাইবে মহা পুণ্য অদ্ভুতয় মিলাইবে বিষয় অতবীৰ কোটি কৃষ্ণ পুৱাইবে প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে একে কৰি আমি য'ৰ পৰা আহিছোঁ তাত আমাক এই ভক্তিয়ে নি লগ লগাই দিব আমি আৰু পৃথিৱীলৈ ঘূৰি আহিব নালাগে জন্ম ৰহিত হৈ যাব সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱত শুনা জীৱ জন্ম ৰহিত আহি থাকিব নালাগে নুশুনাবিলাক অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম গতিকে অহা যোৱা কৰি থাকিব লাগিব অহা যোৱা কৰি থাকিলে কৰ্মফলে য'তেই জন্ম নলওক গৰ্ভৰ যন্ত্ৰণা আৰু মৃত্যুৰ ভয়ে আমাক এৰা নিদিব এই কথা আমাক ভাগৱতে কৈছে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত যে আমাৰ মৰিবৰ সময়ত আমি ঈশ্বৰৰ চিন্তা কৰি মৰিব পৰাজন পৰম ভাগ্যৱান বুলি কৈছে দেই অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত আজি যে আপোনালোকে ভাগৱত শুনিবলৈ আহিলে এই ভাগৱত শুনা উপকাৰটো কোনদিনা হ'ব যাবৰ সময়ত হ'ব আমি যাবৰ সময়ত কেনেকৈ যাব লাগে গীতাত কৈছে জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেইব ইতি কৌন্তে সদা তৎ ভাৱ ভাবিত হে কুন্তিসুত ধনঞ্জয় যাবৰ সময়ত যি ভাৱনা লৈ যাবা ভাৱনাৰ অনুকূল জন্মটো পিছৰ জন্মত তুমি ধাৰণ কৰিব লাগিব এতিয়া আমি যাবৰ সময়ত কেনেকুৱা ধাৰণা লৈ যাব লাগিব মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ আমি যাবৰ সময়ত ঈশ্বৰৰ নামটো মুখত ল'ব লাগিব হৃদয়ত তেওঁৰ ৰূপটো চিন্তা কৰিব লাগিব তেতিয়া আমাৰ জীৱই মুক্তি লাভ কৰিব এতিয়া যাবৰ সময়ত ঈশ্বৰৰ নামটো ল'বলৈ আজিৰ দৰে ভকতৰ সংগলৈ আমি ল'ৰা ছোৱালীক আনিব লাগিব নিজেও আহিব লাগিব গীতাত কৈছে মোৰ ভক্ত যিটো নুহে ভিন্ন তাৰ ভুল মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল লোকে সোমৰ আৱৈ বোলে বোলাৰাম হৰি তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি আজিৰ দৰে ভকতৰ সংগলৈ নহা যিবিলাক মানুহে কোনোদিন ঈশ্বৰৰ নাম মুখত নলয় সেইজনক মৰিব সময়ত কৃষ্ণ বুলি কোৱা বুলিলেও আয়ৈ বোপায়ৈ বুলিহে চিঞৰিব কৃষ্ণ বুলি ক'ব নোৱাৰিব গতিকে আমি সেইকাৰণে অভ্যাস কৰিব লাগিব দেই অৰ্জুনক কৈছে তুমি অকল মানুহৰ জন্ম পালেই নহ'ব তুমি ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগিব অৰ্জুনে প্ৰতিবাদ কৰিছে হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন অইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন অৰ্জুনে কৈছে কাৰ সাধ্য আছে ইন্দ্ৰিয় জয় কৰিব এইটো মই মোৰ কাৰণে গ্ৰহণযোগ্য বুলি মই নাভাবোঁ এতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে অকৃষ্ণ বোলে সখী তুমি নকৰি বা ভয় অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি ভয় নকৰিবা অভ্যাস কৰা আজি আপোনালোকে নিজকে সোধকচোন বাৰু অহাৰ পৰা ইমান সময়লৈকে কথত বহি আছে ঘৰত ইমান দেৰি অকলে বহি থাকিব পাৰিলেহেঁতেন নে নোৱাৰে কোনে বহুৱাইছে আজি আপোনালোকক আমাৰ বেদে কৈছে স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি আপোনালোকে ইয়াত বহি থকা সকলে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে মনত এটা আগ্ৰহ লৈ বহি আছে আগ্ৰহে 6টা প্ৰমোচন দিব মনত ৰাখিব দেই আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি মুক্তি 6 নম্বৰত মুক্তি পাই যাম আমি এইটো অভ্যাসৰ মাজলৈ আমি আহিবলৈ যত্ন কৰিব লাগিব গতিকে ইয়াৰ লগত আমাক কি লাগিব প্ৰথম আগ্ৰহ হোৱাৰ লগে লগে আপুনি ৰতি হৈ থাকিব বহি থাকিব পাৰিব ভাগৰ নালাগে কঁকাল বিষ থাকিলেও এতিয়া ইয়ালৈ আহিব নোৱাৰে
ভৰি বিষেও কাম নকৰে, একদম কোনো বস্তুৱে আহিব নোৱাৰে, পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাৰ দৰে ঈশ্বৰৰ কথা শুনি থকা মানুহৰ দেহলৈ কোনো বিকাৰ আহিব নোৱাৰে। গতিকে ৰতি তাৰপিছত আপোনাৰ প্ৰীতি ভাল লাগিব, ভাল লগা ভাৱটো আহিলে জানিব ভক্তি আহি গ'ল। আৰু ভক্তি যেতিয়া আহিব জানিব আপুনি জীয়াই থাকোঁতে শান্তি পাব, আৰু শান্তি যেতিয়া পাব জানিব মৰিলে সদ্গতি পাব। জীয়াই থাকোঁতে শান্তি পালেহে মৰিলে সদ্গতি পাব। জীৱৰ মৃত্যু নাই, হয় সদ্গতি নহয় অধোগতি, হয় আপগ্ৰেড নহয় ডিগ্ৰেড, দুটাৰ ভিতৰত এটা হ'বই। আৰু যে আজিৰ দৰে যদি ঈশ্বৰৰ কথা শুনাৰ অভ্যাস কৰোঁ তেতিয়া আমাৰ জীৱটো সদায় ওপৰলৈ গৈ থাকিব, তললৈ আহিব নালাগে। আনন্দৰো আনন্দ পৰম আনন্দ, সুখৰো সুখ পৰম সুখ, ধনীৰো ধনী পৰম ধনী, আৰু সম্পদৰো সম্পদ পৰম সম্পদলৈ আগবাঢ়ি যাব পাৰিব। নিমি ৰজাক কৈছে, শুন ৰাজা যিটো মহা মোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহতেকে আকুল সদায়, কদাচিতোতা সম্বাৰ নুগুচয় ভয়, কৃষ্ণ পদাম বুজে যেবে সেৱা নকৰয়। আজিৰ দৰে কৃষ্ণ ভক্তি নকৰা পৰ্যন্ত কোনো মানুহে ভয়ৰ পৰা মুক্ত হ'ব নোৱাৰে। কৃষ্ণ পদ সেৱা তেখে গুচে ভৱ দুখ, আকেশে বুলিয় ৰাজা আত্যন্তিক সুখ। আজিৰ দৰে যদি আপোনালোকে ঈশ্বৰৰ কথা শুনাৰ অভ্যাস কৰে অতি সুখৰ, আত্যন্তিক সুখৰ, ব্ৰহ্মানন্দ সুখৰ আমি অধিকাৰ হৈ যাব পাৰিম। আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰিব। মানুহেতো নোৱাৰে, ভগৱন্তইও নোৱাৰে। ভক্তি পথত যি মানুহ থাকিব তাক ভগৱন্তই বিচলিত কৰিব নোৱাৰে। এই তথ্য প্ৰহ্লাদে দেখুৱাই থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক ভক্তৰ ওপৰত অত্যাচাৰ কৰা দেখি নৃসিংহ প্ৰভুৱে যেতিয়া বধ কৰিলে, বধ কৰাৰ পিছতো নৃসিংহৰ খং মাৰ যোৱা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে, যোৱা তুমি তুতি কৰা। তেওঁ গৈ পেলাই কৈছিল, হে প্ৰভু, মোৰ দেউতাই তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই তুমি দেউতাক গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছিল, হেৰৌ প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰৰে দেউতাৰ কথা বাদ দে, অতীতা পুৰুষা সপ্ত ভৱিষ্যস্য চতুৰ্দশ, নৰ তাৰ এতে সৰ্বান কলৌ কৃষ্ণ ইতি কীৰ্তনা। তোৰ দৰে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, তই দেউতাৰ কাৰণে ভাবিব নালাগে। তেনেহ'লে মোক লৈ যোৱা। নাই, নোৱাৰোঁ, তোমাৰ পুণ্য জমা হৈ আছে, তোমাৰ পুণ্য জমা হৈ আছে, তুমি ৰজা হ'বই লাগিব। ৰজা হৈ ভোগভঞ্জী পুণ্য কৰা হয় ক্ষয়। আপোনাৰ যিকোনো মানুহ MLA মিনিষ্টাৰ হ'ব নোৱাৰে, মনত ৰাখিব, পুণ্য লাগিব। পূৰ্ব পুণ্য অনুকূলে আহি আছে জীৱটো সুখ ভুগিবৰ কাৰণে। গতিকে যাৰ পুণ্য নম্বৰ বেছি হ'ব, এতিয়া আমাৰ আপোনালোকৰ সমষ্টিত কেইজন উঠিছে MP মই নাজানো, কিন্তু আপোনালোকৰ যদি 7জন বা 5জন বা 6জন MPয়ে যদি এতিয়া 24 চনৰ এই মানে MP ইলেকশ্যনত যদি প্ৰতিদ্বন্দ্বিতা কৰিছে, আমাৰ ভাগৱতৰ মতে আপোনালোকৰ সমষ্টিৰ মানুহে গৌৰৱ বোধ কৰিব লাগে। কি বুলি? আমাৰ সমষ্টিত 7জন মানে MP প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি আমাৰ আছে। কাকো সমালোচনা নকৰিব, কাকো সমালোচনা গৌৰৱ কৰিবলৈ কৈছে ভাগৱতে। কি বুলি? যে 7জন আছে আমাৰ প্ৰতিদ্বন্দ্বিতা কৰিব পৰা। কিন্তু জিকিব কেইজন? এজন। কোন জিকিব? আমাৰ 14 স্কন্ধ ভাগৱতত কৈ থৈছে কোন জিকিব। এই 7জনৰ ভিতৰত আপোনাৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনত আগবঢ়াই নিবৰ কাৰণে এই 7জনৰ ভিতৰত কাৰ অৱদান বেছি আছে? কোনে বেছি পুণ্য নম্বৰ অৰ্জন কৰিছে? এই 7জনৰ ভিতৰত যাৰ নম্বৰ বেছি হ'ব, বাই হুক অৰ বাই ক্ৰুক, ভগৱন্তই সেইজনকেই জয়ী কৰিব। আমাৰ মতে এখেত জিকিব লাগিছিলে, কিন্তু ফলাফলত এখেত জিকিলে। ভগৱন্তই কৈছে, তুমি চৰ্ম চকুৰে চাই পেলাই কৈছা মই 14জন সাক্ষী 2জন কেৰেণীৰ তথ্য ভিত্তিত মই তেওঁক জিকাইছোঁ। তুমি মোক ভাণ্ডা, তোমাকো মই ভাণ্ডু, 14 সাক্ষীক ভাণ্ডিবা কোনো উপায়। আমাৰ লগত 14জন সাক্ষী থৈছে ভগৱানে। কাণৰ চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভগৱন্ত আমাৰ ভৰিত থাকে, সেইকাৰণে আমি ভৰিত সেৱা কৰোঁ। বিষ্ণু দেৱতা, গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14জন সাক্ষী থৈছে। আৰু 2জন কেৰেণী, চিত্ৰগুপ্ত।
চৈধ্যয় ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে চিত্ৰগুপ্ত নামে দুয়ো লিখক নিৰ্ভয় সবাহাৰে পাপ পুণ্য তেৰে জকৰয় গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয় 14 জন সাক্ষীত আৰু ঠাকয় লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত গতিকে আমাৰ 14 জন সাক্ষীয়ে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুৰ তাৰিখলৈকে আপুনি কিমান ভাল কাম কৰি পুণ্য অৰ্জন কৰিছে আৰু কিমান বেয়া কাম কৰি পাপ অৰ্জন কৰিছে তাৰ তালিকা লিখি গৈছে চিত্ৰই দেখা পাপ লিখে গুপ্তই নেদেখা পাপ লিখে আজি আমি একেটা উদ্দেশ্যই ইয়ালৈ আহিছোঁ নামঘৰত বহি আছোঁ আমাৰ মতে সবৰে সমান নম্বৰ আজি পাব লাগে কিন্তু সবে সমান নম্বৰ নাপাবও পাৰে এটো চিত্ৰগুপ্তৰ লিখনিৰ ওপৰতহে নিৰ্ভৰ কৰিব হয় নাই তে আপোনাৰ আমি যদিও একে উদ্দেশ্যত আহিলোঁ যাবৰ দিনাখন আমাৰ মানে যেতিয়া যাব তাৰ লগত আমাৰ প্ৰতিবেদনখন লৈ পেলাই চিত্ৰগুপ্ত যাব কি বুলি কৈছে কালো সৰ্পে চুম্পিয়া আশ্ৰয় পৃষ্ঠভাগে চেগচাই কোনো দিনা ধৰিবে কৰগে কোনো মতে নৰৱে নেৰাৱে টানো হাত কৃষ্ণত ভকতি যেবে নকৰে সাক্ষাৎ আজিৰ দৰে কৃষ্ণ ভকতি নকৰিলে আমি কোনোৱেও মৃত্যুৰ হাতৰ পৰা নিজক বচাব নোৱাৰোঁ গতিকে সেইদিনা যিদিনাখন শেষ খুঁটটো মাৰিব সেইদিনাখন এই 24 তত্ত্বৰ দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া আমাৰ 24 তত্ত্বৰ দেখা দেহটো কাঠত কাঠপৰা দি পৰি থাকিব এই দেহৰ পৰা নেদেখা এটা দেহ ওলাই যাব এটো সূক্ষ্ম দেহ বা লিংগ দেহ বুলি কৈছে ভাগৱতত একাদশ ইন্দ্ৰিয় আৰু পাঁচটা বিষয় লিংগ দেহ বুলি তাক জানিবা নিশ্চয় এটো লিংগ দেহ বা সূক্ষ্ম দেহ বুলি কয় ইংৰাজীত কয় ডিজায়াৰ বডি বাসনা কঢ়িয়াই লিয়া দেহ এটো আনচিন ইয়াক চকুৰে দেখা নাপায় চকুৰে নেদেখা 16 তত্ত্বৰ লিংগ দেহৰ লগত 14 জন সাক্ষী আৰু 2 জন কেৰেনিয়ে নি আমাৰ প্ৰতিবেদনখনৰ মানে বস্তুটো যমৰজা টেবুলত ফাইল আপ কৰি দিব আমি দুটা বস্তু লৈ যাম দেই যিমানবিলাক পকা ঘৰ বনালো গাড়ী মটৰ কিনিলো ধন ধান ললো এইবোৰ সব পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত সৎ কৰি পাপ আৰু পুণ্য দুটা লৈ যাম না গতিকে যমৰজাই ফাইল খুলি জমা খৰচ উলিয়াব যদি জমাৰ টুপুলাটো বেছি হয় ওপৰলৈ যাব আপগ্ৰেড ঊৰ্ধ্বগতি যদি পাপৰ টুপুলা বেছি যায় হেতু ডিগ্ৰেড অধুগতি এই চকৰিকে ঘৰাই আছে দে চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ সুখ দুখৰ চকৰিটো আমাৰ কৰ্মফলৰ ওপৰত ভিত্তি কৰি ভগৱানে ঘূৰাই থৈছে এইটোকে মায়া বুলি কৈছে মাধৱৰ মায়াৰ কমনে পাৱে অন্ত অচৈৰ্য দৰিদ্ৰ हुए দুখী ধনৱন্ত চাই থাকোঁতে দেওবিল বান্টো গাঁৱত মাক বাপেকৰ দিনত কাৰোবাৰ একোৱেই নাছিল এতিয়া পুতেকহঁতৰ দিনত জয় জয় ময় হৈছে কাৰোবাৰ আকৌ মাক বাপেকে বহুত সম্পত্তি দি থৈ গৈছিল পুতেকহঁতৰ দিনত চলাব নোৱাৰি বেছি কিনি আজৰি হৈছে এয়াই চকৰি দেই এয়া কৰ্মফলৰ চকৰি ভাগৱত শুনা মানুহে কেতিয়াও আমাৰ অধুগতি নহয় সদায় ঊৰ্ধ্বগতি হ'ব ভাগৱতে নিয়ম বান্ধি থৈছে এই নিয়মবিলাক আমি জানিব লাগিব সেইকাৰণে কৈছে যে এহি মানে জীৱনৰ যিটো ব্ৰহ্মময় দেখে জগত নিখিল যত পাপ পুণ্য সমস্ততে নিৰ্বতিল আপুনি সকলোকে ব্ৰহ্মময় দেখক সবতে ভগৱান আছে বুলি ভাবক তেতিয়া আপোনাৰ পাপ পুণ্য দুইটা নাইকিয়া হৈ যাব আপুনি পোনপটীয়াকৈ ভগৱন্তৰ ঠাইলৈ যাব পাৰিব দেই পাপ আৰু পুণ্য দুইটা মাধৱে বুলন্ত সখী শুনা মূৰ ভেদ মূৰ ভকতিহে কৰে কৰ্ম বন্ধ ছেদ আমাৰ কৰ্ম বন্ধৰ যিবোৰ গাঁঠি খুলি পেলাব ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্ব সঞ্চয় আমাৰ পূৰ্ব কৰ্ম দুখবিলাক আমাৰ গাঁঠি লাগি থাকে জীৱৰ লগত ভাগৱত শুনাৰ লগে লগে গাঁঠি খুলি যাব আৰু সংশয়বিলাক দূৰ হ'ব আৰু তেতিয়া কি হ'ব যত পাপ পুণ্য সমস্ততে নিৰ্বৰ্তিল পাপো নাইকিয়া হ'ব পুণ্যও নাইকিয়া হ'ব সেইদিনাখনে আপুনি যাব পাৰিব যে পাপ লৈ গ'লেও আকৌ আহিব লাগিব পুণ্য লৈ গ'লেও আকৌ আহিব লাগিব পুণ্য লৈ গ'লে এতিয়া থকা অৱস্থাতকৈ ওপৰত জন্ম হ'ব আৰু সুখ ভোগৰ কাৰণে আহিব লাগিব আৰু যদি পাপৰ টোপোলা লৈ যায় এতিয়া থকাতকৈ নিজ জুনিত জন্ম হ'ব লাগিব নিজ ঠাইত জন্ম ল'ব লাগিব আৰু দুখ ভুগিব লাগিব পাপে দুখ ভুগায় পুণ্যই সুখ ভুগায় এই চকৰিটো আমাৰ ঘূৰি থাকিব গতিকে ভাগৱত শুনি পাপ আৰু পুণ্য দুইটা নাইকিয়া কৰিব লাগিব
আমাৰ ভাগৱত শুনি থাকিলে আমাৰ এদিন মনৰ ভাৱটো কেনেকুৱা হ'ব পালেও আনন্দ নাপালেও নাহি দুখ দৈৱ বসে জীৱা মিলে তাহাতে সন্তোষ নেদু কাকো লজ্জা নকৰোহো পৰাং মুখ পৰ দুখত দুখী পৰ সুখে পাওঁ সুখ আমাৰ মনটো সেইটো পৰ্যায়লৈ যাব লাগিব আনৰ দুখ দেখিলে আপোনাৰ হৃদয়ে কান্দিব লাগিব আনৰ সুখ দেখিলে আমাৰ হৃদয়ত আনন্দ পাব লাগিব এতিয়া আমাৰ উলুটা হৈ আছে আনৰ সুখ দেখিলে হিংসা আহে আনৰ দুখ দেখিলে আনন্দ লাগে এইটো পৰ্যায়ত আছে যদি অহা যোৱা কৰি থাকিব লাগিব দেই আপুনি ঈশ্বৰৰ গুৰিলৈ যাব নোৱাৰিব কাৰণ আপুনি মায়া আশ্ৰয় লৈ আছে হৰিৰ কথাটো তাৰ ৰতি অবিশ্ৰাম সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম আপোনালোকে সদায় ল'ৰা ছোৱালীক ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ল'বলৈ ক'ব আমাৰ এতিয়া বহুত জনা শুনা মানুহে ল'ৰা ছোৱালীক বেয়া শব্দ এটা ক'বলৈ কয় বেয়া মাত এটা মাতিবলৈ কয় নতুনকৈ মাত ফুটা ল'ৰা ছোৱালীক বহুত জনা মানুহে বেয়া শব্দ এটা বেয়া মাত এটা মাতিবলৈ কয় আৰু ল'ৰাটোৰ মুখত বা ছোৱালীজনীৰ মুখত ফুটিলে আনন্দ কৰে তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই শব্দ ব্ৰহ্ম অবিনাশী ৱৰ্ড ইজ গড শব্দ অবিনাশী আপুনি সৰুতে যদি ল'ৰা ছোৱালীৰ মুখত বেয়া শব্দ বেয়া মাত এটা শিকাই দিলে আগলৈ সি ডাঙৰ হ'লে তাৰ মাত বেয়া কথাত ঘৰৰ পৰিয়ালটো অতিষ্ঠ হ'বই ওচৰ চুবুৰীয়া অতিষ্ঠ হ'ব তাৰ বিপৰীতে আপুনি সৰুতে ল'ৰা ছোৱালীক হাজাৰটা ভগৱন্তৰ নামৰ পৰা এটা নাম ফুটাবলৈ যত্ন কৰক কৃষ্ণ বুলি কোৱা ৰাম বুলি কোৱা হৰি বুলি কোৱা যাদৱ বুলি কোৱা সৰুতে যদি ল'ৰাটোৰ মুখত ৰাম কৃষ্ণ নাম ফুটিলে ছোৱালীজনী ফুটিলে সেইটো ল'ৰা বা ছোৱালী ভৱিষ্যত ভাল হ'বই ভকত হ'বই ঈশ্বৰৰ প্ৰতি অনুৰাগী হ'বই তেওঁক ভগৱানে কৃপা কৰিবই মনত ৰাখিব কথাটো গতিকে আমাৰ ভাগৱত ধৰ্মৰ কথা নজনাৰ কাৰণে আমাৰ মানে কৰ্মই আমাক বিপদগামী কৰি আছে সেইকাৰণে কৈছে সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম আপোনালোকে সকলো সময়তে খাওঁতে শুওঁতে উঠোতে লৰোঁতে ৰাম কৃষ্ণ নাম যদি অভ্যাস কৰে তেতিয়া কি হ'ব যাবৰ দিনা কৃষ্ণৰ নামটো আমাৰ সহজতে আহিব এজন দাৰ্শনিক পণ্ডিতে কৈছে যে যাবৰ সময়ত কৃষ্ণ নামটো মুখত আহিবলৈ হ'লে আমি কি কৰিব লাগিব তেওঁ কৈছে দি থট অফ গড কামছ টু এ মেন এট দি টাইম অফ দ্য ডেথ অনলি থ্ৰু দ্য গ্ৰেছ অফ গড আমাৰ মুখত মৰিব সময়ত ঈশ্বৰৰ নামটো আহিবলৈ হ'লে আমাৰ ওপৰত ঈশ্বৰৰ কৃপা পৰিব লাগিব আৰু সেই কৃপাটো আমি পাবলৈ হ'লে আমি কি কৰিব লাগিব ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাডাৰ এভৰি ছেকেণ্ড 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আমাৰ ঘৰৰ প্ৰতিজন পৰিয়ালৰ মুখত যাতে ভগৱন্তৰ নাম এটা যাতে উচ্চাৰণ হয় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death এই ধৰণে অভ্যাস কৰোঁতে যদি এটা সবল অভ্যাসত ৰূপান্তৰ হয় তেতিয়াহ'লে মৰিবৰ সময়ত অজামিলৰ দৰে নাৰায়ণ অজামিলে নাৰায়ণৰ নামটো 10 নম্বৰ ল'ৰাটোৰ নাম থৈছিলে নাজানে ভগৱন্তৰ নাম বুলি নামটো মাত্ৰ ল'ৰাটোৰ নামহে থৈছিলে নাৰায়ণ কিন্তু সেই নাৰায়ণ নামত 4 বেদৰ 4টা আক্ষৰ সোমাই আছে বুলি মাধৱদেৱে ঘোষাত লিখিছে 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ নাম সেই নাৰায়ণ নাম লয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আন নাজানি গতিকে নজানাকে লওঁতেও জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰেচন ভগৱন্তৰ নামটো নাজানিও যদি লওঁ তেতিয়াও পাপ নাহয় আমি বিহ অকমান নাজানিও যদি অমৃত বুলি খাই দিওঁ তেতিয়াও মৰিব বিহ যেনেকৈ অমৃত বুলি নাজানি খালেও বিহে মাৰে মানুহ মাৰে ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা নাজানি লওক জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰেচন গতিকে আমি সেইকাৰণে ভাগৱতৰ মতে গুৰুজনাৰ দৰ্শন মতে আমাৰ ল'ৰা ছোৱালীৰ নাম ল'বলৈ আমি জ্যোতিষ শাস্ত্ৰৰ ওচৰত চোৱাবলৈ যাব নালাগে ভগৱন্তৰ হাজাৰটা নামৰ পৰা যদি এটা নাম দি দিয়ে সেই নামটো লৈ থাকিলে আমাৰ পাপ নাশ হৈ যাব ল'ৰাটো বা ছোৱালীজনীৰ নামেই আমাৰ পাপ বিনাশ কৰিব তাকে নাজানি এতিয়া আমাৰ বহুতে নাম ল'ৰা ছোৱালীৰ নামবিলাক আধুনিক নাম ৰিংকু টিংকু জিংকু পিংকু মানে বিভিন্ন আধুনিক নাম দিছে যিটো নামে আমাক
মৃত্যুৰ মুখৰ পৰা হাত সৰাবৰ কাৰণে কোনো ধৰণৰ অৰিহণা যোগাব নোৱাৰে। এই কথাবিলাক আমি ইয়াৰ পৰা ল'ব লাগিব। গতিকে বুলিবা অপূৰ্ব কিনো কহিলাহা মুনি, ইটো কথা একো পুৰুষতো নতো শুনি। যে যদি হেৰা পৰীক্ষিত, তুমি যদি মোক ক'ব খোজা যে সুখদেৱ, তুমি যিখিনি কথা মোক ইতিমধ্যে শুনালা, মই পূৰ্বতেতো এনেকুৱা কথা কোনোদিন শুনা নাই, এই বুলি যদি তুমি মোক প্ৰশ্ন কৰা, শুনা সাৱধানে আৰু নিৰ্পতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। মই এই যিখিনি কথা ক'লোঁ বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱতৰ কথা তোমাক ক'লোঁ, মনত ৰাখিব কথাটো। আজি আমি বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত এই নামঘৰত বহি শুনিব পাইছোঁ, কিমান ভাগ্য আমাৰ। এতিয়া সুকে নিজেই প্ৰশ্নটো অৱতাৰণা কৰি পৰীক্ষিতক কৈছে যে হে পৰীক্ষিত, তোমাক মই এতিয়া যিখিনি অপূৰ্ব কথা ক'লোঁ, যিখিনি কথা তুমি আগতে কোনোদিন শুনা নাই, এই কথাখিনি মোৰ নিজৰ নহয়, এইখিনি বৈকুণ্ঠৰ কল্পতৰু ভাগৱতৰ শাস্ত্ৰৰ কথাহে মই তোমাক কৈছোঁ। আৰু এই শাস্ত্ৰৰ মাহাত্ম্য কি? আত্মমহাধৰ্ম একে নামেহে প্ৰখ্যাত। ভাগৱত ধৰ্মই নামকে প্ৰাধান্য দিছে। শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। আমি শ্ৰৱণ কৰিলে কৃষ্ণক সাক্ষাৎ কৰিব পাৰোঁ, আমি প্ৰত্যেকে আত্মা উপলব্ধি কৰিব পাৰোঁ। মনত ৰাখিব কথাটো। ব্ৰজৰ গোপীসকলে কংসক বধ কৰিবৰ কাৰণে অকুৰে গৈ যেতিয়া কৃষ্ণ বলৰামক আনিবৰ কাৰণে, কৃষ্ণ বলৰামক দিবৰ কাৰণে আহ্বান জনাইছিল, গোপীসকলে দিব খোজা নাছিল। কিন্তু অকুৰে ক'লে, নহয় গোপীসকল, যে কংসৰ অত্যাচাৰত মথুৰাবাসী ত্ৰাহি মধুসূদন দেখিছে, গতিকে কেইটামান দিনৰ কাৰণে দিয়া, কংসক বধৰ পিছত আকৌ তোমালোকৰ মাজলৈ মই কৃষ্ণ বলৰামক পঠাই দিম। খুৰাকৰ কথাত বিশ্বাস কৰি কৃষ্ণ বলৰামক পঠাই দিলে। অকুৰে আনি ধনুযজ্ঞ ভংগ কৰাই কংসক বধ কৰিলে, কিন্তু পুনৰ মথুৰালৈ আৰু ঘূৰি নগ'ল। যাৰ কাৰণে মথুৰাৰ গোপীসকলে কান্দি কাটি ব্ৰজধামলৈ ঘূৰি নগ'লে, যাৰ কাৰণে ব্ৰজধামৰ গোপীসকলে কান্দি কাটি হিয়ালি জিয়ালি হৈছে। কৃষ্ণই সকলোৰে হৃদয়ৰ কথা জানে। উদ্ধৱক মাতি আনি ক'লে, সখা, ব্ৰজৰ গোপীসকলে মোৰ বেদনাত খোৱা বোৱা এৰি কান্দি কাটি হিয়ালি জিয়ালি হৈছে, তুমি গৈ অকণমান তেওঁলোকক আশ্বাস দিয়াগৈ, তেওঁলোকক অকণমান বুজনি দিয়াগৈ, আৰু মই যে তেওঁলোকৰ লগতে আছোঁ সেই কথাটো বুজাই থৈ আহা। গতিকে কৃষ্ণৰ আহ্বান শুনি উদ্ধৱ গ'ল। গৈ পোৱাৰ লগে লগে গোপীসকলে আৱৰি ধৰি কৃষ্ণৰ বাৰ্তা লৈছে। কেতিয়া আহিব, কিয় নাহে, বিভিন্ন প্ৰশ্ন। এতিয়া উদ্ধৱে কৈছে, হে গোপীসকল, তোমালোকে যিজন কৃষ্ণৰ কাৰণে ইমান হিয়াকুল ব্যাকুল কৰিছা, তেওঁ দেখোন তোমালোকৰ সকলোৰে হৃদয়ে হৃদয়ে আছে। বোলে কেনেকৈ? তেওঁ উপমা দিছে, সকলো কাঠতে যেনেকৈ অগ্নি সোমাই থাকে, কিন্তু ঘঁহি নিদিয়া পৰ্যন্ত যেনেকৈ তাক দেখা নাপায়, সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, অঘৰিখন বিনে তাংক নেদেখে তথাপি, ও সেই মতে কৃষ্ণ আছে সবাৰো হৃদিত, ভকতি নভৈলে নুন্ত কাহাতো বিদিত। সকলো কাঠতে অগ্নি সোমাই আছে। উদাহৰণস্বৰূপে জুইশিলা কাঠিটোতে, জুইশিলা বাঁহটোতে জুই সোমাই আছে। এহাতে কাঠিটো আৰু এহাতে বাঁহটো লৈ যদি দিনৰ দিনটো বহি থাকে, তাৰ জুই দেখা পাবনে? নাপায়। কাঠিটো লৈ বাঁহত যেতিয়ালৈকে ঘঁহাই নিদিয়ে তেতিয়ালৈকে তাৰ ভিতৰৰ জুইটো আমি দেখা নাপাওঁ। সেইমতে কৃষ্ণ আছে সবাৰো হৃদিত, ভকতি নভৈলে নুন্ত কাহাতো বিদিত। আজিৰ দৰে আমি কৃষ্ণ কথা নুশুনিলে আমাৰ প্ৰত্যেকৰ হৃদয়তে যে তেওঁ আত্মাৰূপে বিৰাজমান কৰি আছে, সেই কথাটো আমি উপলব্ধি কৰিব নোৱাৰিম। গতিকে আমি সেইকাৰণেই কৃষ্ণত ভক্তি কৰি, অৰ্থাৎ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমি আত্ম উপলব্ধি কৰিব লাগিব। সেইকাৰণে কৈছে শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। আমি সেইকাৰণে কৈছে মানে তুমি যেতিয়ালৈকে ঈশ্বৰত ভক্তি নকৰিবা তেতিয়ালৈকে আত্মা কৃষ্ণত দেখা নাপা। হেন জানি নিতে কৰা শ্ৰৱণ কীৰ্তন, হৃদি মধ্যে দেখা সেই পংকজ লোচন। আমাৰ প্ৰত্যেকৰ হৃদয়তে যে পৰম ভগৱন্ত আত্মাৰূপে আছে,
সেই কথাটো আমাৰ উপলব্ধি হ'ব। পূজা নমস্কাৰৰ ধ্যান সমস্তে দুষ্কৰ, হৰিগুণৰ নাম ধৰ্ম মহাসুখকৰ। এতিয়া আমাৰ সমাজত বহুতে পূজা সেৱা বা যাগ যজ্ঞ কৰিছে, কিন্তু এইবিলাক বৰ টান কাম বুলি কৈছে। কাৰণ এইবিলাক কামৰ নিয়ম বান্ধি থোৱা আছে, বেদে নিয়ম বান্ধি থৈছে। বৰ্ণাশ্ৰমৰ ধৰ্ম যত যাৰ যেন বিধি আছে, তাৰেহে কেৱলে অধিকাৰ। হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। গতিকে আন ধৰ্মবিলাকত নিয়ম বান্ধি থৈছে, স্থান কাল পাত্ৰ নিমিত্ত দ্ৰব্য মন্ত্ৰ। গতিকে এইটো আমাৰ ষষ্ঠ স্কন্ধ ভাগৱতত দেখুৱাই থৈ গৈছে যে এবাৰ ইন্দ্ৰৰ আচৰণত দেৱগুৰু বৃহস্পতি অসন্তুষ্ট হৈ স্বৰ্গ এৰি গুচি গৈছিল। বৃহস্পতি যোৱাৰ লগে লগে অৰ্থাৎ গুৰু নাইকিয়া হোৱাৰ লগে লগে স্বৰ্গ ৰাজ্যত অথন্তৰ ঘটিল। উপায়ন্তৰ হৈ ইন্দ্ৰই গৈ ব্ৰহ্মাৰ ওচৰত উপায় বিচাৰিলে। ব্ৰহ্মাই ক'লে, তেওঁ পুনৰ সন্তুষ্ট হৈ ঘূৰি নহা পৰ্যন্ত তুমি ত্ৰষ্টা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি গুৰু মানি ৰাজ্য চলোৱাগে। ব্ৰহ্মাৰ পৰামৰ্শ মতে ইন্দ্ৰই বিশ্বৰূপক আনি মানে গুৰু মানি চলি আছে। বিশ্বৰূপৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, মাক ৰাক্ষসী, বাপেক ঋষি। তেওঁ সুবিধা পালে ৰাক্ষস বা অসুৰকো যজ্ঞৰ মানে দ্ৰব্য দিয়ে আৰু দেৱতাসকলকো দিয়ে। ইন্দ্ৰৰ চকুত ধৰা পৰিল, বৰ্জ্য মাৰি মানে বিশ্বৰূপক শিৰচ্ছেদ কৰিলে। পুতেকক বধ কৰাৰ লগে লগে বাপেক অসন্তুষ্ট হৈ পুত্ৰবধি প্ৰতিশোধ ইন্দ্ৰৰ ওপৰত ল'বৰ কাৰণে লগে লগে যজ্ঞ আৰম্ভ কৰিলে। আৰম্ভ কৰি ঘৃত আহুতি দি আছে আৰু মন্ত্ৰ উচ্চাৰণ কৰিছে। কি বুলি? ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক বুলি আহুতি দি আছে। যেতিয়া পূৰ্ণাহুতি দিবৰ সময় হ'ল, তেতিয়া খৰ মন্ত্ৰ উদাত্ত কণ্ঠৰে পূৰ্ণাহুতি দিওঁতে মন্ত্ৰ ভুল হ'ল। কি বুলি ক'লে? ইন্দ্ৰৰ শত্ৰু নিধন হওক, মানে ষষ্ঠী বিভক্তি ৰ আখৰ এটা বাঢ়ি গ'ল। ইন্দ্ৰৰ শত্ৰু তেওঁ নিজে। গতিকে তেওঁৰ যজ্ঞৰ পৰা উৎপত্তি হোৱা বিদ্যাসুৰে ইন্দ্ৰক মৰাৰ পৰিৱৰ্তে ইন্দ্ৰৰ হাতত মৰিব লগা হ'ল। সেইকাৰণে আমাৰ গুৰুজনে ভাগৱতত কৈছে, কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মত নাহিকে অধিকাৰ। আমাৰ মলমতী মানুহে, ঋষিমুনিসকলেই দেৱভাষা সুন্দৰকৈ ফুটাব পৰা নাই। আমাৰ কলিৰ মলমতী মানুহে নোৱাৰে। সেইকাৰণে আমাক সহজ সৰল সাৰ্বজনীন সনাতন ভগৱন্তৰ নাম দিছে যে হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। আপোনালোকে নামঘৰলৈ ডেকা ল'ৰা, গাভৰু ছোৱালী, বোৱাৰী জীয়াৰী, মতা মানুহ, মাইকী মানুহ সকলোকে আনি ভাগৱত পঢ়িবলৈ, ভাগৱত শুনিবলৈ সুবিধা দিব লাগে। ডেকা ল'ৰা বুদ্ধি নিদিয়াকৈ নাথাকিব। গাভৰু ছোৱালীয়ে ভাগৱত চুব নাপায়, মাইকী মানুহে পঢ়িব নাপায় বুলি ভুলক্ৰমে আপোনালোকে বাধা নিষেধ নকৰিব। কাৰণ আমাৰ গুৰু দুহত পৰি যাব আপোনালোকে। আমাৰ গুৰুজনাই কৈ থৈ গৈছে, হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। আমাৰ শাস্ত্ৰ ভাগৱত পঢ়িবৰ কাৰণে ডেকা ল'ৰাই নোৱাৰে, গাভৰু ছোৱালীয়ে নোৱাৰে, শৰণীয়াই নোৱাৰে, অশৰণীয়াই নোৱাৰে ইত্যাদি, মাইকী মানুহে নোৱাৰে। এইটো নহয়, আমাৰ স্ত্ৰী শুদ্ধে কৰে যদি আমাতো ভকতি, তাহাক দিবা জ্ঞান মহামতি। আপোনাৰ তিৰোতা মানুহেও যদি ঈশ্বৰৰ কথা শুনিবলৈ, জানিবলৈ, পঢ়িবলৈ ইচ্ছা কৰে, তেওঁকো দিবলৈ কৈছে। নিদিবলৈ কাক হাক দিছে? সতত দাম্ভিকত নকহিবা ইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱ জনত। ডেকা ল'ৰা হয়, মতা মানুহ হয়, মানে অহংকাৰী। অহংকাৰীজনকহে ঈশ্বৰৰ কথা ক'ব নালাগে। মাইকী মানুহেও যদি শুনিব বিচাৰে তেওঁক ক'ব লাগে। গতিকে ডেকা ল'ৰাকো দিয়ক, অশৰণীয়াকো দিয়ক, দাড়ি থকাজনকো পঢ়িব দিয়ক। নিজে দাড়ি কাটিবলৈ বাধ্য হ'ব যেতিয়া বুজি পাব, নিজে শৰণ ল'বগৈ যেতিয়া বুজি পাব। সেই সুবিধাটো আমি দিব লাগিব। আমি সেই সুবিধাটো দিব লাগিব। মহাপুৰুষৰ দৰ্শন মতে আমি সকলোকে ভাগৱত পঢ়িবলৈ দিয়ক। এতিয়া MA মাষ্টাৰ ডিগ্ৰী অসমীয়াত লোৱা ছাত্ৰ ছাত্ৰীয়ে টেবুলতে গীতা, ভাগৱত, দশম কীৰ্তন, ঘোষা ৰত্নাৱলী লৈ অধ্যয়ন কৰি MA পাছ কৰিছে। পঢ়াত বাধা নাই, অধ্যয়ন কৰিব দিয়ক। কিন্তু নিয়ম নীতি ক'ত আহিব? আনুষ্ঠানিকতাত আহিব। আনুষ্ঠানিকতাতহে আমি নিয়মৰ কথা আছে, অধ্যয়নত নাই। সেইকাৰণে আমাৰ স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ বুলি কৈছে। চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। নিজ মানুহেও যদি ঈশ্বৰৰ নাম লয়, তেওঁ উদ্ধাৰ হৈ যাব পাৰিব। কলিৰ সন্ধ্যাত মই পঢ়িলোঁ পিতৃত,
তুমি মহা বৈষ্ণৱত কৰিব বিদিত। গতিকে মই কলিৰ সন্ধ্যাত অৰ্থাৎ দাপৰৰ শেষ কলিৰ আৰম্ভণি, এইটো সন্ধ্যা বা সংক্ৰান্তি বুলি কয়। গতিকে সেই সময়ত মই পিতৃৰ পৰা এইখিনি কথা শুনিছিলোঁ আৰু তোমাক বৈষ্ণৱ জানি মই কথাখিনি তোমাক শুনাইছোঁ। প্ৰশ্নৰ উত্তৰ দেওঁ শুনা সাৱধানে, কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ। গতিকে আমাৰ কৃষ্ণৰ নামৰ বিনে আমাৰ সাংসাৰিক জীৱনৰ, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱনত শান্তি আনিব নোৱাৰে। একমাত্ৰ ভগৱন্তৰ নামেহে আনিব। চব থাকিলেও অমংগল আহিব যদি কৃষ্ণৰ নামৰ অভাৱ হয়। সুমংগলেই অমংগল বুলি কৈছে। জানা কৃষ্ণ বিনে অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ ঘৰখনত পৰিয়ালত কিবা অথন্ত হৈছে, 10জন ভকত মাতি আনি নাম এষাৰ গোৱাওক, পাঠ একমান পঢ়ক, ভাল হৈ যাব। গতিকে এই আদৰ্শৰে আমি যাতে আমাৰ ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মক যাতে আগুৱাই নিব পাৰোঁ। নামে সাধে যাৰ যেন মতে অভিলাষ, জীৱা মুখ্য চাৱৈ বৈকুণ্ঠত দেন্ত আস। মই আৰম্ভণিতে সেইকাৰণে কৈছিলোঁ যে আপোনালোকৰ গাঁৱতকৈ ধনী গাঁও থাকিব পাৰে, বিদ্যাৱন্ত গাঁও থাকিব পাৰে, কিন্তু এনেকুৱা ভাল অনুষ্ঠান পাতিব নোৱাৰিবও পাৰে যদি নাভাবে। সেইকাৰণে কৈছে যে নামে সাধে যাৰ যেন মত অভিলাষ। যোনে যি ভাবে নামে তাকেই আমাক সাধন কৰি দিব। জীৱা মুখ্য চাৱৈ বৈকুণ্ঠত দেন্ত বাস। আৰু মুখ্য বিশ্বাসকলক বৈকুণ্ঠত নিবাস কৰিব। জ্ঞান আৰু জানিবা হৰি নামে মুখ্য ফল, নাহিকে নামত পৰে পৰম। জ্ঞানীজনৰো মুখ্য নামেহে দিব পাৰিব। আমাৰ জ্ঞানে কৰ্মে তাৰিতে নপাৱে, ভকতি নোপজে যাৱে। গতিকে জ্ঞান কৰ্মবিলাকৰ দ্বাৰা আমি তৰিব নোৱাৰোঁ। আজি জ্ঞানমাৰ্গীবিলাক কোনবিলাক? ঋষিমুনি যোগীবিলাক। তেওঁলোকে আমাৰ দৰে এনেকৈ নামঘৰত একেলগে বহি ঈশ্বৰৰ কথা নুশুনে। তেওঁলোকে এটা বয়সত ঘৰ দুৱাৰ এৰি, ল'ৰা তিৰোতা এৰি, গছৰ তলত নিৰ্বিলি স্থানত বদৰিকাশ্ৰমত গৈ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক একান্ত মনে যুগ যুগ ধ্যান কৰি সিদ্ধি লোৱাৰ পিছতো ইন্দ্ৰিয় জয় কৰিব নোৱাৰে। আমাৰ প্ৰথম স্কন্ধ ভাগৱততে আমাৰ দুজন ঋষি দেখুৱাইছে, বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন, কামিনী গণৰ মুখ পদ্ম সুললিত, দেখি তাৰা সবু ভৈলে কামে বিমোহিত। চোৱা, বিশ্বামিত্ৰ পৰাশৰ ঋষিলৈ এবাৰ উলটি চোৱা যে তেওঁলোকে ঘৰ দুৱাৰ এৰি, ল'ৰা তিৰোতা এৰি গছৰ তলত গৈ নিৰ্বিলি স্থানত যুগ যুগ ধ্যান কৰি গছৰ পকা পাত বায়ু ভক্ষণ কৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি সিদ্ধি লোৱাৰ পিছতো ইন্দ্ৰিয় জয় কৰিব নোৱাৰিলে। বিশ্বামিত্ৰ ওলাই গৈয়ে মেনকাৰ প্ৰেমত পৰিল, পৰাশৰ মুনি ওলাই গৈয়ে মৎস্য গন্ধাৰ প্ৰেমত পৰিল। গতিকে তোমালোকে ঘৰতে থাকি শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰি ভকতৰ সংগলৈ নোযোৱাকৈ, নামঘৰলৈ নোযোৱাকৈ ইন্দ্ৰিয় জয় কৰিব পাৰোঁ বুলি যদি কোৱা, তেতিয়াহ'লে তেওঁ প্ৰত্যাহ্বান জনাইছে, বিন্ধ্যগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰিব। দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি শালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন, সিও জনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধ্যগিৰি পাৰে তেবে সাগৰ তৰিত। এতিয়া বিন্ধ্যগিৰি পৰ্বত সাগৰত উপঙি, অৰ্থাৎ বিন্ধ্যগিৰি পৰ্বতটো যেনেকৈ সাগৰত উপঙি থকাটো অসম্ভৱ, ঠিক তেনেকৈ আমি ঘৰতে শাস্ত্ৰ ভাগৱত পঢ়ি ভকতৰ সংগলৈ নহাকৈ ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি কোৱাটো তেনেকৈয়ে অসম্ভৱ। গতিকে ইন্দ্ৰিয়ক জিনিবাৰ যাৰ আছে মতি, সততে লৈক সন্তৰ সংগতি। আমি যদি ইন্দ্ৰিয়বিলাকক সংযম কৰিব বিচাৰোঁ, আজিৰ দৰে সাধুৰ সংগত আহি ভক্তি কৰিব লাগিব। উদ্ধৱেও প্ৰশ্ন কৰিছিল, প্ৰভু মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সমস্ততে সিদ্ধ হস্ত, নাপামনে তোমাক, নহ'বনে ভকতি? তেতিয়া কৃষ্ণই প্ৰত্যুত্তৰত কি বুলি কৈছিল? মাধৱে বুলন্ত সখী শুনা পৰিছেদ, শুনে হ'ব শাস্ত্ৰ আৰু পঢ়ে 4 বেদ, তথাপি কৰিব মুঠ নোৱাৰে ভকতি, নলবয় নৰে যেবে সন্তৰ সংগতি। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ পঢ়ি জ্ঞান লাভ কৰিব পাৰিব, কিন্তু ভকতি নহয়। মানে জ্ঞান সন্যাসৰ দ্বাৰা, উপবাসৰ দ্বাৰা নাপাই বাহা মুকলাব জ্ঞান বা সন্যাসে, নাপাই বাহা মুকলাগ একাদশী উপবাসে, এইবিলাকৰ দ্বাৰা মোক লাভ কৰিব নোৱাৰিব। আজি ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ সমাজত আজি বহুত উঠি অহা প্ৰজন্ম বাপ আইসকলে আমাৰ উপবাসে থকা উদাহৰণ আছে। কোনোবাই মঙলবৰীয়া, কোনোবাই বৃহস্পতিবৰীয়া, কোনোবাই শনিবৰীয়া, কোনোবাই আউসী, কোনোবাই একাদশী, কোনোবা পূৰ্ণিমা, কোনোবা সংক্ৰান্তি উপবাস কৰি আছে। যাজ্ঞবল্ক ঋষিয়ে কৈছে নালাগে নালাগে, ভাত লঘোণ কৰি শৰীৰক কষ্ট দি উপবাস থাকি তুমি ঈশ্বৰক আৰাধনা কৰিব নালাগে। তাতকৈ তুমি 11টা সৎগুণ বিশিষ্ট হোৱা। 11টা সৎগুণ বিশিষ্ট হ'লে কোনো ভাত লঘোণ নকৰাকৈ আপুনি ঈশ্বৰক লাভ কৰিব পাৰিব।
কি 11টা গুণ? অহিংসা, সত্যম, অস্তেয়, ব্ৰহ্মচৰ্য, অসহংগ্ৰহ, শৰীৰ শ্ৰম, আস্বাদ, সৰ্বভয় বৰ্জনম, সৰ্বধৰ্ম সমানত্বম, স্বদেশে স্পৰ্শ ভাৱনা, হি একাদশ, বিনৰ্ম ব্ৰত, নিশ্চয়। এই 11টা সৎগুণ ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, মতা মানুহে হওক, মাইকী মানুহে হওক, এই 11টা সত্য গুণ যাৰ গাত থাকিব সি ভাত লঘোণ কৰিব নালাগে, উপবাসে থাকিব নালাগে। অহিংসা, কাকো হিংসা নকৰিব। কাক কৰিব? চবতে ভগৱান আছে। সত্যম, সত্য পথত চলিব, মূৰ দাঙি কথা ক'ব পাৰিব, সাহসেৰে কথা ক'ব পাৰিব। সঁচা কথা কোৱা মানুহবিলাক সদায় সাহসেৰে কথা ক'ব পাৰে, মূৰ দাঙি কথা ক'ব পাৰে। আৰু যিবিলাক মিছা কথা কয় তললৈ মূৰ কৰি থাকে, ধৰা পৰা ভয় কৰে। অহিংসা, সত্যম, অস্তেয়, লোকৰ বস্তু চুৰ নকৰিব, লোকৰ বস্তু লোভ নকৰিব। আপুনি লোকৰ বস্তু এটা চুৰ কৰিলে ভগৱানে আপোনাক আনৰ দ্বাৰা দুটা লৈ যাব। গতিকে এইটোৰ পৰা আমি নিজক আঁতৰাই ৰাখিব লাগে। অস্তেয়, এই কথা নাজানাৰ কাৰণে আজি আমাৰ সমাজত বহুতো এনেকুৱা নামঘৰত যদি এনেকুৱা ভাগৱত অনুষ্ঠান হয়, ধৰ্মালোচনী সভা হয়, গুৰু মাধৱদেৱ শংকৰদেৱৰ তিথি আদি পাতে, আগদিনা কিনি অনা নতুন চেনেলযোৰ যদি বাহিৰত থৈ পেলাই যদি ভিতৰত আহি ভাগৱত শুনি থাকে, উভতি গৈ পেলাই নতুনযোৰৰ ঠাইত পুৰণাযোৰ পাই নতুনযোৰ লৈ গুচি যায়। আপোনালোকৰ ইয়াত হয়নে নহয় নাজানো, আমাৰ সেইফালে ক'ৰবাত এইটো স্বভাৱ যদি আছে এৰিব, বুজি পাইছেনে? আপুনি কাৰোবাৰ চেণ্ডেল এযোৰ, নতুন চেণ্ডেলযোৰ নিব পাৰিব। ভগৱানে কৈছে কাৰ নিলা? মোৰে নিলা, মই কালি কিনি আনিছিলোঁহে, মইতো চবতে আত্মাৰূপে আছোঁ, গতিকে মই পিন্ধিবলৈ নাপাওঁতে তুমি লৈ আহিবা। বাৰু দুদিনমান পিন্ধা, পিছে তোমাৰ ঠেংটো মই এক্সিডেণ্টত ভাঙিম, কিন্তু ভাঙিলে মানে তোমাৰ তেনেকুৱা কেইবাযোৰ চেণ্ডেল জোতাৰ পইচা তুমি ডাক্তৰক দিব লাগিব। ন ভুক্তং ক্ষতি কৰ্ম কল্পকৌটি শৰ্দেয়পি অৱশ্যমেৱ ভুক্তৈবম কৃত কৰ্ম শুভাশুভম। এই কথা নজনা সকলক আপোনালোকে ক'ব, কোনোবা ল'ৰা ছোৱালীয়ে তেনেকুৱা ভুল কৰিলেও আপোনালোকে বুজাই দিব, নাপায় তুমি দি থৈ আহা, ক'ৰ পৰা আনিছিলা, পাৰিলে ঘূৰাই দিব দেই, তেতিয়া বাচি যাব। নহ'লে আপুনি কিন্তু ভগৱানৰ দুখৰ পৰা হাত সাৰিব নোৱাৰিব। সেই কথাবিলাক আমাক কৈছে। অস্তেয়, ব্ৰহ্মচৰ্য ৰক্ষা কৰিব, আয়ুস বাঢ়িব, স্মৃতি শক্তি বাঢ়িব, সুন্দৰ স্বাস্থ্য, কমনীয়তা বৃদ্ধি হ'ব। পৰম শক্তি অকাৰণত বিনষ্ট কৰিব নালাগিব, মানে ব্ৰহ্মচৰ্য। অসহংগ্ৰহ, আৱশ্যকতকৈ বেছি বিচাৰিব নালাগে। আজি আমাৰ আমাৰ বেদৰ মতে অসহংগ্ৰহ, আমাৰ চলিবৰ কাৰণে যিটো প্ৰয়োজন ভগৱানে দিছে আমি তাতেই সন্তুষ্ট থাকিব লাগে। আমাৰ বহুত মানুহে এই কথাটো নুবুজি ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি অসন্তুষ্ট হৈ থাকে, আৰু সেইবিলাক স্বভাৱৰ মানুহক একো বস্তুৱে জোৰা নমৰে বুলি ভাগৱতত কৈছে। যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, সবেও নুপুৰে মন একলোভিয়াৰ। আপোনাৰ মনটো যদি লোভৰ বলি হৈ গ'ল, আপোনাক একো বস্তুৱে জোৰা নমৰে, আপোনাৰ মনটো সদায় অসন্তুষ্ট হৈ থাকিব। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ, তলুই কৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। যাৰ মনটো অসন্তুষীয়া হ'ব তাক কোনো বস্তুৱে জোৰা নমৰে। এতিয়া আমি কি কৰিব লাগিব? ভাগৱতত কৈছে যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন, তেবে সেই বিপ্ৰৰ তেজ বাঢ়ে অনৈক্ষণ। ভগৱানে আপোনাক কৰ্মফলত যি দিছে, কৰ্ম কৰি আপুনি যিটো ফল পাইছে, ভকতিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে জনো চাৰে ৰাম নাম। সকলো সময়তে যদি আমি ঈশ্বৰৰ নাম ল'ব পাৰোঁ, আপোনাক দিনক দিনে উন্নতিৰ পথলৈ আগবঢ়াই লৈ যাব। তেতিয়া তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বৃদ্ধি হৈ যাব। আজি এই তথ্য নজনাৰ কাৰণে বহুত কোৱালিফাইড মানুহ, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভাগৱতৰ আৰু বেদৰ এই দৰ্শন নজনাৰ কাৰণে আৱশ্যকতকৈ বেছি বিচাৰি ভগৱানে দিয়াটোতে সন্তুষ্ট নাথাকি আৰু বেছি ধনী হ'বৰ কাৰণে, বেছি সুখী হ'বৰ কাৰণে অপচেষ্টা কৰি বহুত আমাৰ উচ্চ পদস্থ বিষয়ে চাকৰিয়াল মানুহে ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে। কোনোবাই চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে, কাৰণ ভাগৱতৰ দৰ্শন নাজানে, বেদৰ দৰ্শন নাজানে। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে আমাক যি দিছে, আমি কৰ্ম কৰি যি পাইছোঁ তাতেই আত্মসন্তুষ্টি থাকিব লাগে। আজি বহুতে এই কথা নজনাৰ কাৰণে বিপদগ্ৰস্ত হৈছে। গতিকে অসহংগ্ৰহ, শৰীৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰিব লাগে শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে, আনক দেখুৱাবৰ কাৰণে নহয়। শৰীৰ শ্ৰম, আস্বাদ, ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগে অভ্যাসৰ জৰিয়তে।
অভ্যাসৰ জৰিয়তে যদি বিশ্ব খেলুৱৈ হ'ব পাৰে, অভ্যাসৰ বলে যদি বিশ্ব অভিনেতা হ'ব পাৰে, অভ্যাসৰ বলত যদি বিশ্ব শিল্পী সাহিত্যিক কবি হ'ব পাৰে, তেতিয়াহ'লে আমি জীৱক গতি দিবৰ কাৰণে বিনা অভ্যাসত হ'ব নেকি? আমি অভ্যাস কৰিব লাগিব। গতিকে আমাক অভ্যাসে মানে কি কৰে, অলৌকিকক লৌকিক কৰিব পাৰে, অবাস্তৱক বাস্তৱ কৰিব পাৰে, জীৱক সদগতি দিব পাৰে। এইটো হৈছে আমাৰ অভ্যাসৰ আশ্ৰয় ল'ব লাগিব। গতিকে সৰ্বভয় বৰ্জনম, সকলোকে অভয় দিয়ক, কাকো ভয়ৰ মাজলৈ ঠেলি নিদিব। আপোনাৰ বংশ পৰিয়াল নহ'ব পাৰে, ওচৰ চুবুৰীয়াজন যদি আপোনাৰ কিবা বিপদগ্ৰস্ত হয়, আপুনি গৈ অকণমান আশ্বাস দিয়ক, আমি আছোঁ, ভয় নকৰিবা তুমি, এই বুলি আপোনাৰ বাক্যতে তেওঁ বহুত প্ৰেৰণা লাভ কৰিব পাৰে। এইটো আমাৰ আধ্যাত্মিক নৈতিক জ্ঞানৰ এক নিদৰ্শন। গতিকে আপোনাৰ বংশ পৰিয়াল নহ'লেও আপুনি সকলোকে যাতে এটা আশ্বাস দিব পাৰে, তাৰ প্ৰতি আমি মানে সৰ্বধৰ্ম সমানত্তম, সকলো ধৰ্মকে সমান চকুৰে চাব, কাকো নিন্দা নকৰিব, সঁচাটো কৈ যাব, মানিলে তৰিব, নামানিলে মৰিব। ঈশ্বৰে আপোনাক ভাল পাব। ঈশ্বৰে কাক ভাল পায়? যি তেওঁ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। God loves ভগৱানে কাক ভাল পায়? যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। গতিকে জয়ন্তী সতীয়ে সেই কথাটো গুৰুজনৰ ওচৰত অৱগত কৰি অলৌকিকক লৌকিক কৰি জগতলৈ নিদৰ্শন দি থৈ গৈছে। জয়ন্তী সতীয়ে গুৰুজনৰ ওচৰত সিদিনা কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে সকলো পঞ্চভৌতিক প্ৰাণীতে ঈশ্বৰ আছে বুলি জানি মই সকলোকে দয়া মৰম স্নেহ আৰু ৰক্ষণাবেক্ষণ কৰোঁ। জয়ন্তী বদতি প্ৰভু শুনিও গোসাই, সমভাৱে ভূত দয়া কৰোঁ সদায়। সকলো প্ৰাণীকে মই দয়া মৰম কৰোঁ। গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে। যোৱা পানী আনা, 3টা কাঠি এপল পানী এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা নি টেম্বনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল আৰু সেই অঞ্চলৰ বানপীড়িত ৰাইজ উপকৃত হ'ল। এজনী সতী নাৰীৰ সতীত্ব গুণে যদি বুৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ ঘৰখন, আমাৰ সমাজখন, আমাৰ পৰিয়ালটো নোৱাৰিব কিয়? গতিকে আমি গুৰুজনাৰ দৰ্শন মতে আইসকলক ভক্তি মাৰ্গলৈ বিশেষ সুবিধা দিব লাগে। আমাৰ এখন ঘৰত যদি এগৰাকী ভক্তি মাতৃ থাকে, ঘৰখনৰ উপৰিও সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব পাৰে বুলি ঋগ্বেদত কৈছে। ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমশ্নুতে। যিখন ঘৰৰ আইগৰাকী বা বোৱাৰীগৰাকী বা জীয়াৰীগৰাকীয়ে বা মহিলাগৰাকীয়ে পুৱা গধূলি ধূপ ধূনা জ্বলাই গুৰুগৃহ মচি কাচি ঈশ্বৰ উপাসনা কৰিব। ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজা মাজে আশ্ৰয় ঘুমতি যায়। ধুনীয়া সুৰত গাইছে। বাটেদি যোৱা মানুহে বোৱাৰীজনী মাত আৰু প্ৰাৰ্থনাৰ সুৰ শুনি স্তম্ভিত হৈ গৈছে। কিন্তু বোৱাৰীজনীয়ে নাজানে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। অৰ্থটো নাজানে। গুৰুজনে কৈছে তোমাৰ মুখৰ আগত বিহ অকণমান পৰি আছে, তুমি নাজানা বিহ বুলি, অমৃত বুলি বুটলি খাই দিলা। বিহে ক'ব নেকি নাজানি খাইছে নামাৰো বুলি? বিহ জানিয়েই খাওক বা নাজানি খাওক, বিহে মানুহ মাৰিবই। ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা নাজানি লওক, ঈশ্বৰৰ নামে পাপ দহন কৰিবই। জানি বা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদোহী নামে কৰে চন। বোৱাৰীজনী বা আইগৰাকীৰ প্ৰাৰ্থনা সুৰ যিমান দূৰলৈকে যাব, একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। এগৰাকী মহিলাৰ প্ৰাৰ্থনা সুৰে ওচৰ চুবুৰীয়া মানুহকো প্ৰদূষণমুক্ত কৰিব, বায়ু প্ৰদূষণমুক্ত কৰিব। ইমান নামৰ মহিমা। গতিকে আমি সেই আদৰ্শৰে আইসকল যাতে আগবাঢ়ি যায় তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। গতিকে ৰাধিকা সতীয়ে এই তথ্যটো দাঙি ধৰিছিল। গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি পৰিষ্কাৰ কৰি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি মই ঘৰখন প্ৰদূষণমুক্ত কৰি থাকোঁ। জয়ন্তী সতীয়ে গৈ গুৰুজনৰ ওচৰত কৈছে, প্ৰাতহে উঠিয়া কৰোঁ গৃহকৰ্মগণ, বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন। মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি পৰিষ্কাৰ কৰি ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণমুক্ত কৰি ৰাখোঁ। বৰ সুন্দৰ হৈছে। যোৱা পানী আনা। গতিকে আজিও সেইটো শান্তিজান নামে
জগতত চিৰপৰিচিত হৈ ৰৈছে। এয়া আমাৰ সৌদিনা গুৰুজনৰ দিনৰ কথা। গতিকে বেদৰ এই প্ৰতিটো কথাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু সেইমতে আমি কাম কৰি যাব লাগিব। অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, দুই দণ্ডে পাইলা গতি খটাংগ নিৰ্পতি। এটা উপমা দিছে, মানে সুকে পৰীক্ষিতক কৈছে, হেৰা তুমি কেলে চিন্তা কৰিছা, খটাংগ ৰজাই দুই দণ্ডত গতি পাইছে, এক দণ্ডত 22.5 মিনিট, দুই দণ্ডত 45 মিনিট, গতিকে এঘণ্টাও পুৰা নাই, 45 মিনিট সময়তে একান্ত মনে ঈশ্বৰক চিন্তা কৰি তেওঁ গতি পালে। কেনেকৈ? দানৱ গণক যিনি নিৰ্পতি পূৰ্বত, দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত। যে খটাংগ ৰজাই ঘৰ দুৱাৰ এৰি ল'ৰা তিৰোতা এৰি স্বৰ্গত গৈ দেৱতাসকলক দানৱৰ হাতৰ পৰা ৰক্ষণাবেক্ষণ দি আছিল। দেৱসৱে বোলে বৰ লোৱা মহিপাল, ৰাজা বোলে কৈও আগে জীবু কটকাল। যেতিয়া তেওঁ বয়স হ'ল আৰু কাৰ্তিক গণপতি যেতিয়া তেওঁলোকৰ সেনাপতি হ'ল, স্বনিৰ্ভৰশীল হ'ল, আত্মনিৰ্ভৰশীল হ'ল, তেতিয়া দেৱতাসকলে ক'লে তুমিতো আমাক বহুত উপকাৰ কৰিলা, এতিয়া তোমাক এই বৃদ্ধ বয়সত আমি ৰেহাই দিব বিচাৰিছোঁ, পিছে যোৱাৰ আগতে তোমাক এটা বৰ দিম বুলি ভাবিছোঁ, তোমাক কি বৰ লাগে কোৱা। তেতিয়া খটাংগই নিপতিয়ে ক'লে মোক বৰ দিয়াৰ আগতে তোমালোকে কোৱা মই কিমান দিন জীয়াই থাকিম। দেৱে কহে জীৱা আৰু দুই দণ্ড মানে, অতি শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে। দেৱতাসকলে যুগবলে তেওঁ ক'লে যে তুমি আৰু দুই দণ্ড সময়হে তুমি জীয়াই থাকিবা, তোমাৰ আয়ুস মাত্ৰ 45 মিনিট সময়হে আছে। শুনাৰ লগে লগে তেওঁ তৎক্ষণাৎ স্বৰ্গৰ পৰা মৰ্ত্যলৈ নামি আহিলে। সমস্তকে তেজী ৰাজা থিৰ কৰি মন, কৃষ্ণৰ অভয় পদে পখিল শৰণ। গতিকে তেওঁ সকলো ত্যাগ কৰি একান্ত মনে ঈশ্বৰত শৰণাপন্ন হ'ল। মুহূৰ্তে খটাংগে পাইলা পৰম গতিক, জীৱা 7 দিন তুমি চিন্তা কৰা কি ক। গতিকে খটাংগ নিপতিয়ে দুই দণ্ডতে একান্ত মনে ভগৱন্তক চিন্তা কৰি গতি পালে। তোমাৰতো 7 দিন আছে, তুমি কিয় চিন্তা কৰিছা? এতিয়া পৰীক্ষিত যদি 7 দিন আছে, আমাৰ কেইদিন আছে? আমাৰো 7 দিনে আছে দেই। আজি কি বাৰ? আজি দেওবাৰ, অহা শনিবাৰলৈকে। দেওবাৰৰ পৰা অহা শনিবাৰলৈকে এই 7টা দিনত আমাৰ প্ৰত্যেকৰে জন্ম মৃত্যুটো অৱশ্যম্ভাৱী। আমাৰ জন্ম মৃত্যু এই 7টা বাৰতে আছে। গতিকে আমাৰ আধ্যাত্মিকভাৱে আমি 7টা দিনহে আমাৰ ঈশ্বৰৰ কথা শুনা আমাৰ হাতত আছে। সেইকাৰণে আমি দিনটোত এক ক্ষণ হ'লেও, এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বিঠা। এক ক্ষণ হ'লেও যাতে চকু টিপ মৰা সময়কণো যাতে আমি কৃষ্ণ কথা শুনাৰ প্ৰতি আমি যাতে অনুৰাগী হ'ব পাৰোঁ বা চেষ্টা কৰিব পাৰোঁ, তেতিয়াহে আমাৰ জীৱনটো সামফল হ'ব। গতিকে এই বুলি কহিলা ধাৰণা যুগ মুনি, যাক কহি আছে হৰি ব্ৰহ্মাটো আপুনি। এইখিনি কথা ভগৱানে ব্ৰহ্মাক কোৱা কথাখিনিকে শুকমুনিয়ে পৰীক্ষিতক কোৱা বুলি উল্লেখ কৰিছে। অনেক এতিয়া কৈছে যে সংসাৰৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। এতিয়া সংসাৰ তৰিব পৰা বহুত পথ আছে, কিন্তু এইবিলাক বৰ দুষ্কৰ। যেনে এতিয়া কলি যুগত তপ জপ যাগ যজ্ঞ হোম ব্ৰত, এইবিলাক বহুত কষ্টকৰ। কাৰণ এইবিলাক আপুনি মই আজি কৰিব পাৰিম, আপোনাৰ মোৰ অধিকাৰ আছে, কিন্তু ইয়াত নিয়ম বান্ধি থোৱা আছে। তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰিবলৈ হ'লে স্থান কাল পাত্ৰ নিমিত্ৰ দ্ৰব্য মন্ত্ৰ এইবিলাকৰ নিয়ম বান্ধি থোৱা আছে। গতিকে নিয়ম মতে আমাৰ স্থানটো শুদ্ধ হ'ব লাগিব, পাত্ৰবিলাক শুদ্ধ হ'ব লাগিব, দ্ৰব্য শুদ্ধ হ'ব লাগিব, মন্ত্ৰবিলাক শুদ্ধ হ'ব লাগিব, আৰু নিৰ্দিষ্ট সময়ত আমি কৰিব পাৰিব লাগিব। তেতিয়াহে এই কামখিনি আমাৰ হ'ব, অন্যথা আমাৰ নহয়। এইকাৰণে আমাৰ গুৰুজনে কৈছে ইমান নিয়মৰ মাজত আমাৰ কলি যুগৰ মানুহে কেতিয়াও ধৰ্ম আচৰণ কৰিব নোৱাৰে। কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মতো নাহিকে অধিকাৰ। আন ধৰ্ম কৰা অধিকাৰ নাই। সেইকাৰণে আমাৰ সৰল সহজ সাৰ্বজনীন সনাতন ধৰ্ম মহাপুৰুষে আমাৰ মাজলৈকে দি থৈ গৈছে যে আমাৰ এই নাম ধৰ্ম, ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, ঈশ্বৰৰ নাম ল'বলৈ আমাৰ কোনো সময় বান্ধি দিয়া নাই, কোনো আমাৰ ভেদ নাই। ল'ৰাই পাৰিব, ছোৱালীয়ে নোৱাৰে, বোৱাৰীয়ে নোৱাৰে, জীয়াৰীয়ে পাৰিব, বুঢ়া ডেকাই নোৱাৰে, বুঢ়াই পাৰিব, ৰাতিপুৱা নোৱাৰে, গধূলি পাৰিব, দুপৰীয়া নোৱাৰে, আবেলি পাৰিব, এনেকুৱা সময় নিবন্ধ কৰি দিয়া নাই। আমাৰ সকলো সময়তে সকলোৱে ভগৱন্তৰ নাম আমি ল'ব পাৰোঁ। খাওঁতে, শুওঁতে, উঠোঁতে, লৰোঁতে, বহোঁতে, সকলো সময়তে আমি ঈশ্বৰৰ নাম লৈ আমি জীৱই সদগতি লাভ কৰিব পাৰোঁ।